নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল কুঁহি পাঠলৈ। আজি আমি এই ভিডিঅ'টোত যোৱা দেওবাৰে হৈ যোৱা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পোষ্টৰ জেনেৰেল ষ্টডিজৰ পেপাৰখন ছল্ভ কৰিব বিচাৰিছোঁ। এইটো হৈছে ছেট এ, গতিকে যিসকলে এক্সামটো দিছিল তেওঁলোকে মিলাই ল'ব পাৰিব। ইয়াত সৰ্বমুঠ 100টা প্ৰশ্ন আমি কভাৰ কৰিম, আনুষংগিক বিৱৰণ দিম, এডিশ্যনেল ইনফৰমেশ্যন দিম, প্ৰত্যেকটো কুৱেশ্যনতে ট্ৰাই কৰিম। গতিকে পলম নকৰি মূল বিষয়বস্তু আগবঢ়াব বিচাৰিছোঁ। প্ৰথমতে চাওঁ কুৱেশ্যন নম্বৰ 1। ইয়াত কৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পলিচি ফৰ দ্য প্ৰমোশ্যন অফ ইণ্ডিয়ান লেংগুৱেজেছ ইন স্কুলছ ইজ আণ্ডাৰ হোৱাট? চ' ৰিচেণ্টলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা নতুন পলিচি ইণ্ট্ৰডিউচ কৰিছিল, যাৰ জৰিয়তে তেওঁলোকে স্কুলসমূহত ইণ্ডিয়ান লেংগুৱেজসমূহ, ভাৰতীয় ভাষাসমূহ প্ৰমোট কৰাৰ বিভিন্ন স্ক'প ৰাখিছিল। চ' সেইটো কোনটো পলিচি সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে NEP 2020, নেশ্যনেল এডুকেশ্যন পলিচি 2020। চ' এই পলিচিটো 2020 চনত এপ্ৰুভ কৰা হৈছিল জুলাই মাহত, আৰু ই কিহক ৰিপ্লেচ কৰিছে সেই প্ৰশ্নটো প্ৰায় সোধে। ইয়াৰ পূৰ্বতে যিটো নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 আছিল, চ' সেইটো ই ৰিপ্লেচ কৰিছে। আৰু এই ড্ৰাফ্ট NEP ফাইনেলাইজ হোৱাৰ আগতে এখন ড্ৰাফ্ট NEP প্ৰিপেয়াৰ কৰিছিল। সেই ড্ৰাফ্ট NEPখন কোনে প্ৰিপেয়াৰ কৰিছিল সেইটোও সোধে। চ' সেইটো প্ৰিপেয়াৰ কৰিছিল ফৰ্মাৰ ইছৰো চিফ কৃষ্ণস্বামী কস্তুৰীৰংগনে। চ' কস্তুৰীৰংগনৰ নেতৃত্বত এখন পেনেল কমিটি বনিছিল, আৰু সেইখনেই এই ড্ৰাফ্ট NEPখন প্ৰিপেয়াৰ কৰিছিল। চ' কস্তুৰীৰংগনটো ইম্পৰ্টেণ্ট, আৰু NEP 1986, নেশ্যনেল পলিচি অন এডুকেশ্যন 1986, ইয়াক ৰিপ্লেচ কৰিছে। সেই দুটাও ইম্পৰ্টেণ্ট হয়। নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 2। ইয়াত কৈছে হোৱাট ৱাজ দ্য ৰোল অফ তুৰ্কী ইন দ্য আৰ্মেনিয়া আজাৰবাইজান আৰ্ম কনফ্লিক্ট 2020? চ' এই আৰ্মেনিয়া আজাৰবাইজানৰ মাজত এখন প্ৰায় 44 দিনৰ মানৰ এখন যুদ্ধ সংঘটিত হৈছিল 2020 চনত। চ' কোনটো ৰিজনত হৈছিল সেইটো ইম্পৰ্টেণ্ট, প্ৰিলিমছতো সুধিছিল। চ' ৰিজনটো হৈছে নাগৰ্ণ কাৰাবাখ ৰিজন আৰু তাৰ চাৰাউণ্ডিং টেৰিটৰিজখিনিত। আৰু এই আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজৰ সংঘাতটোত তুৰ্কীয়ে কাক ছাপোৰ্ট কৰিছিল? তেওঁলোকে আজাৰবাইজানলৈ মিলিটাৰী ছাপোৰ্ট দিছিল। আৰু মূলতঃ দুটা কণ্টেষ্টিং পাৰ্টি কোন কোন আছিল? মেইন কম্বাটেণ্টসকল আছিল আজাৰবাইজান, যাক তুৰ্কীয়ে ছাপোৰ্ট কৰিছিল, আৰু আনহাতে আছিল আৰ্মেনিয়া, আৰু আৰ্মেনিয়াৰ লগত আছিল ৰিপাব্লিক অফ আৰ্টচাক। চ' ৰিপাব্লিক অফ আৰ্টচাকখন এই যিটো ডিছপিউটেড টেৰিটৰী নাগৰ্ণ কাৰাবাখ ৰিজন, তাত এখন ছেল্ফ প্ৰক্লেইম টেৰিটৰী, যি আজাৰবাইজানৰ পৰা নিজকে পৃথক বুলি ঘোষণা কৰি আহিছে। চ' এই দুটাই আছিল মূল কণ্টেষ্টিং পাৰ্টি, আৰু ইয়াত আজাৰবাইজানক সহায় কৰিছিল তুৰ্কীয়ে। তাৰপিছত কুৱেশ্যন নম্বৰ 3 সুধিছে যে 2020 চনৰ নোবেল প্ৰাইজ লিটাৰেচাৰত কোনে পাইছিল? সাহিত্যৰ নোবেল সন্মান পাইছিল 2020 চনত। ইয়াত অপশ্যন ডিত উল্লেখ আছে, লুইচ গ্লুকে। আৰু ইতিমধ্যে 2021 চনৰ নোবেল প্ৰাইজো ঘোষণা হৈছে। 2021 চনৰ নোবেল প্ৰাইজ কোনে পাইছে? তেওঁ হৈছে আব্দুল ৰাজাক গুৰনাহ। চ' তেওঁ পাইছে 2021 চনৰ এই নোবেল প্ৰাইজ সন্মান। তাৰপিছত কুৱেশ্যন নম্বৰ 4ত কৈছে যে হোমোছেক্সুৱেলিটি ডিক্ৰিমিনেলাইজেশ্যন কৰি সুপ্ৰিম কোৰ্টে যিটো ভাৰ্ডিক্ট দিছিল, সেই লেণ্ডমাৰ্ক জাজমেণ্টটো কোন তাৰিখে দিছিল? চ' কোন তাৰিখ জাতীয় প্ৰশ্নবোৰ অলপ অবস্কিউৰ হৈ যায়, ইমান স্পষ্টকে সোধাতকৈ তেওঁলোকে ছেকশ্যন সুধিব পাৰে বা কিবা সুধিব পাৰে, বা যি নহওক 2018 চনৰ 6 ছেপ্টেম্বৰ তাৰিখে, 6 ছেপ্টেম্বৰ 2018, উক্ত তাৰিখটোতে এই সুপ্ৰিম কোৰ্টৰ বেঞ্চখনে হোমোছেক্সুৱেলিটি ছেকশ্যন 377, চ' এইটো ইম্পৰ্টেণ্ট, ছেকশ্যন 377ক ইয়াক আনকনষ্টিটিউচনেল ঘোষণা কৰিছিল, আৰু হোমোছেক্সুৱেলিটিক ক্ৰিমিনেলাইজেশ্যনৰ যি পূৰ্বৰ ষ্টেপ আছিল তাক ডিক্ৰিমিনেলাইজ কৰিছিল। আৰু এই সংক্ৰান্তত কোনটো জাজমেণ্ট গুৰুত্বপূৰ্ণ যদি সোধে, তেতিয়াহ'লে 2018 চনৰ নৱতেজ সিং জৌহৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, এই জাজমেণ্টটোৰ লেণ্ডমাৰ্ক জাজমেণ্টটো ঘোষণা কৰি সুপ্ৰিম কোৰ্টে এই হোমোছেক্সুৱেলিটিক ডিক্ৰিমিনেলাইজেশ্যন কৰিছিল। আমি কিছু স্পীডত গৈছোঁ, যিহেতু 100টা প্ৰশ্ন কভাৰ কৰিম ভিডিঅ'টোত, গতিকে আপোনালোকে যদি স্পীডটো বেছি হৈছে যেন অনুভৱ কৰে, তেতিয়াহ'লে ইউটিউবত গৈ 0.75x স্পীডত আপোনালোকে ভিডিঅ'টো চাব পাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 5ত সুধিছে যে 2019 চনৰ 15 এপ্ৰিল তাৰিখে এক অগ্নিকাণ্ডত পেৰিছৰ এটা মিডিয়েভেল মনুমেণ্ট জুইত পাৰ্চিয়েলি দাহ গৈছিল। চ' উক্ত মনুমেণ্টটো কি? এইটো শুদ্ধ উত্তৰটো হৈছে নট্ৰ ডাম দি পেৰিছ কেথেড্ৰেল। চ' এই যিটো কেথলিক কেথেড্ৰেল, এইটো মিডিয়েভেল হিষ্ট্ৰীৰ সময়ৰে আছিল, আৰু পেৰিছৰ চিয়েন নদীৰ পাৰত ই অৱস্থিত। এইটো ভাৰ্জিন মেৰীৰ প্ৰতি ডেডিকেটেড এটা কেথেড্ৰেল হয়, আৰু ফ্ৰেঞ্চ গথিক আৰ্কিটেকচাৰ, এইটো ইম্পৰ্টেণ্ট, আৰ্কিটেকচাৰ টাইপটো কি? ফ্ৰেঞ্চ গথিক আৰ্কিটেকচাৰৰ ই এটা খুব ফাইনেষ্ট এক্সাম্পল বুলি বিশ্বাস কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 6ত কৈছে যে ফেচ অফ ডিজাষ্টাৰ্ছ 2019, এই যিটো ৰিপৰ্ট, এই ৰিপৰ্টটো কোনে পাব্লিছ কৰিছিল সুধিছে। এই ৰিপৰ্টটোৱে প্ৰায় 8টা দিশ আঙুলিয়াই দিছিল। তাৰ ভিতৰত এটা অন্যতম আছিল ভাৰতবৰ্ষৰ যিটো পানীৰ প্ৰবেবল ক্ৰাইচিছ হ'বলৈ গৈ আছে সেইটো। চ' এই ফেচ অফ ডিজাষ্টাৰ 2019 এই ৰিপৰ্টটো পাব্লিছ কৰিছিল চিটছ নামৰ সংগঠনটোৱে, দ্য ছাষ্টেইনেবল এনভাইৰনমেণ্ট এণ্ড ইকলজিকেল ডেভেলপমেণ্ট ছ'চাইটি। চ' তেওঁলোকে এই 2019 চনৰ ফেচ অফ ডিজাষ্টাৰ্ছ ৰিপৰ্টটো পাব্লিছ কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 7ত সুধিছে যে দ্য লাৰ্জেষ্ট ছল কেভ হুইচ ৱাজ ৰিচেণ্টলি ডিছকভাৰ্ড ইজ ইন হুইচ কাণ্ট্ৰি? চ' পৃথিৱীৰ আটাইতকৈ দীঘল বা আটাইতকৈ ডাঙৰ যিটো লুণীয়া
গুহা উক্ত গুহাটো কোনখন কাণ্ট্ৰিত আৱিষ্কাৰ হৈছে ৰিচেণ্টলি ইজৰাইলত এইটো আৱিষ্কাৰ হৈছে ইজৰাইলৰ যি ৰিচাৰ্চাৰ্ছসকল তেওঁলোকে এই লংগেষ্ট কেভটো 2019 চনত আৱিষ্কাৰ কৰিছিল আৰু তাৰ নাম হৈছে মালহাম কেভ আৰু এইটো ক'ত অৱস্থিত যদি সোধে তেতিয়াহ'লে এইটো ডেড চিৰ সমীপৱৰ্তী যি মাউণ্ট ছডম আছে যিটো ইজৰাইলৰ আটাইতকৈ ডাঙৰ মাউণ্টেইন হয় চ' এইটোৰ সমীপতে ই অৱস্থিত চ' লাৰ্জেষ্ট সল্ট কেভ ইয়াৰ পূৰ্বে আছিল ইৰাণত চ' ইৰাণৰ সেই কেভটো অতিক্ৰমী প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মালহাম কেভটো ৰিচেণ্টলি ইজৰাইলত আৱিষ্কাৰ হৈছে নেক্সট কুৱেশ্যন নম্বৰ 8টো আমি চাবৰ যত্ন কৰোঁ ইয়াত সুধিছে যে হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য টপ ৰিনিউৱেবল এনাৰ্জি জেনেৰেটিং কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড এতিয়া এই প্ৰশ্নটো কিছু আমি পোনপটীয়া শুদ্ধ উত্তৰটো বিচাৰি উলিয়াবৰ বাবে অসুবিধা হৈছে কিয়নো এটা সংস্থা আছে এই সংক্ৰান্তত যিটো হৈছে IRENA ইণ্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এনাৰ্জি এজেঞ্চি চ' এই ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যনটোৱে তেওঁলোকৰ ৰিপৰ্টত প্ৰকাশ কৰা অনুসৰি ইলেক্ট্ৰিচিটি জেনেৰেশ্যনৰ পইণ্ট অফ ভিউৰ পৰাই হওক বা ইনষ্টলড কেপাচিটিৰ পইণ্ট অফ ভিউৰ পৰাই হওক দুইটাৰ ক্ষেত্ৰতে ৰিনিউৱেবল এনাৰ্জি আটাইতকৈ বেছিকৈ থকা দেশখন হৈছে চাইনা টপ পজিশ্যনত চাইনা আছে কিন্তু ইয়াত চাইনা অপশ্যনটো নাই চ' যদি আমি ইলেক্ট্ৰিচিটি জেনেৰেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা চাবলৈ যাওঁ তেতিয়াহ'লে চাইনা টপত থাকে আৰু তাৰপিছত থাকে কমে USA ব্ৰাজিল আৰু জাৰ্মানী আনহাতে যদি ইনষ্টল কেপাচিটিৰ ফালৰ পৰা চাব যাওঁ তেতিয়াহ'লে চাইনাই টপত থাকে কিন্তু তাৰপিছত থাকে ব্ৰাজিল USA ইণ্ডিয়া আৰু জাৰ্মানী চ' আইডাৰ ৱে ইণ্ডিয়া আৰু জাৰ্মানী দুইটা অপশ্যনে হয়তো শুদ্ধ হ'ব পাৰে উই আৰ গয়িং উইথ ইণ্ডিয়া কিন্তু অফিচিয়েল এনচাৰ কি উত্তৰ দিয়ে সেইটোহে শুদ্ধৰূপে বিবেচিত হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 9ত সুধিছে যে 2020ৰ যি এগ্ৰিকালচাৰেল ৰিফৰ্ম বিল তাত 3খন বিল ইন্ট্ৰডিউচ কৰা হৈছিল চ' সেইকেইখনৰ ভিতৰত কোনখন এখন বিল নহয় এই চাৰিটা অপশ্যনৰ ভিতৰত চ' এইটো লাষ্ট APSC প্ৰিলিমছতো সুধিছিলে ইয়াত যিখন বিল আছে সেইখন হৈছে কমে দ্য ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন এক্ট 2020 এখন এই ৰিফৰ্মেশ্যন বিল হয় তাৰপিছত ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অফ প্ৰাইচ এচিউৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচেছ এক্ট 2020 চ' এইখনো হয় তাৰপিছত এচেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট এক্ট 2020 এইখনো হয় চ' ইয়াত অপশ্যন ডিত যিটো আছে ফাৰ্মাৰ লোন এমেণ্ডমেণ্ট ৰেভিনিউ বিল এইখন সেই প্ৰপ'জড ৰিফৰ্মেশ্যন বিলখিনিৰ এটা অংশ নহয় চ' ৰিচেণ্টলি এইটো খুব চৰ্চাত আহিছিল কিয়নো এই এক্টকেইখন পাছ হোৱাৰ সময়ছোৱাত প্ৰটেষ্ট চলি আছিল ফাৰ্মাৰ্ছ প্ৰটেষ্ট সমগ্ৰ দেশজুৰি যি খুব ব্যাপক চৰ্চা লাভ কৰিছিল আৰু ৰিচেণ্টলি নৰেন্দ্ৰ মোদী আমাৰ প্ৰাইম মিনিষ্টাৰ তেওঁ ঘোষণা কৰিছে যে এই বিলকেইখন ইমপ্লিমেণ্টেশ্যন কৰা নহ'ব এই এক্টকেইখন ইমপ্লিমেণ্টেশ্যন কৰা নহ'ব এইখন খাৰিজ কৰা হ'ব চ' এইটো ফাৰ্মাৰ প্ৰটেষ্টৰ এটা খুব ডাঙৰ ছাকচেছ বুলি চৰ্চা হৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 10ত সুধিছে যে নভেল কৰোণা ভাইৰাছৰ চাইণ্টিফিক নামটো কি চ' নভেল কৰোণা ভাইৰাছৰ চাইণ্টিফিক নামটো হৈছে SARS-CoV-2 চ' ইয়াত যিটো অপশ্যন বিত উল্লেখ আছে আৰু নভেল কৰোণা ভাইৰাছৰ ৰিচেণ্টলি নতুন এটা ষ্ট্ৰেইনে খুব বিতৰ্ক বা খুব চৰ্চা লাভ কৰিছে সেইটো হৈছে অমিক্ৰন আৰু তাৰ চাইণ্টিফিক যিটো ভেৰিয়েশ্যন সেইটো হৈছে B1.1.529 চ' এই অমিক্ৰন ভাৰ্চনটো ক'ত পোৱা গৈছে এই অমিক্ৰন ভাৰ্চনটো চাইণ্টিষ্টসকলে দাবী কৰিছে যে ই চাউথ আফ্ৰিকাত এই ষ্ট্ৰেইনটো ডেভেলপ হৈছে চ' এই ষ্ট্ৰেইনটোৱে সমগ্ৰ বিশ্বতে খুব চৰ্চা লাভ কৰিছে আৰু ইয়াৰ প্ৰভাৱ ইতিমধ্যে সমগ্ৰ বিশ্বতে দেখা পোৱা গৈছে আৰু বিশেষকৈ অৰ্থনৈতিক মাৰ্কেটসমূহত ষ্টক মাৰ্কেটতে হওক বা আন মাৰ্কেটসমূহতো ইয়াৰ প্ৰভাৱ পোনপটীয়াভাৱে দেখা পোৱা গৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 11 আমি চাওঁ ইয়াত সুধিছে যে মহম্মদ বিন বাখতিয়াৰ খিলজী তেওঁ নালন্দা ইউনিভাৰ্চিটিকে ধৰি বহুকেইখন প্ৰাচীন শিক্ষানুষ্ঠান তেওঁ ধ্বংস কৰিছিল আৰু প্ৰায় 10,000জন বৌদ্ধিষ্ট মংকৰ তেওঁ শিৰচ্ছেদো কৰিছিল চ' তেওঁক কোনজন অসমৰ ৰজাই খুব বেয়াকৈ পৰাস্ত কৰিছিল সুধিছে চ' তেওঁ হৈছে কামৰূপৰ ৰজা পৃথু অপশ্যন চিত ইয়াত উল্লেখ আছে পৃথুৰ বিষয়ে চ' 1206 চনত এই যুদ্ধ সংঘটিত হৈছিল চ' বখতিয়াৰ খিলজী তেওঁৰ খুব আগ্ৰাসী এগৰাকী সেনাপতি আছিল আৰু তেওঁ তিব্বেতখন দখল কৰিব বিচাৰিছিল চ' সেই তিব্বেত এক্সপিডিশ্যনৰ বাবে যাওঁতে তেওঁক বাট দেখুৱাইছিল এগৰাকী আমাৰ অসমৰ ব্যক্তি যি হৈছে আলী মেছ আৰু এই আলী মেছেই প্ৰথম মুছলিম ধৰ্মত দীক্ষিত ব্যক্তি অসমৰ ৰূপে জনা যায় বা গৰীয়া সম্প্ৰদায়ৰ তেওঁ প্ৰথমজন ব্যক্তিৰূপে অভিহিত কৰা হয় বিভিন্ন চৰ্চত উল্লেখ আছে চ' এই তিব্বেত এক্সপিডিশ্যনৰ যাওঁতে তেওঁ পৰাস্ত হৈছিল আৰু উভতি অহাৰ পথত তেওঁ কামৰূপৰ ৰজা পৃথুৱে তেওঁক এটেক কৰিছিল আৰু এই 10,000জন প্ৰায় 10,000 সৈন্যৰে তেওঁ সেই এক্সপিডিশ্যনটো কৰিছিল কিন্তু পৃথুৰ আক্ৰমণত তেওঁ খুব বেয়াকৈ পৰাস্ত হৈছিল 100জন মানুহে সৈনিক বাচি আছিল আৰু এই 1206 চনতেই পৰৱৰ্তী সময়ত বখতিয়াৰ খিলজী মৃত্যুমুখত পৰিছিল তাৰপিছত কুৱেশ্যন নম্বৰ 12ত সুধিছে যে কোচ কিংডমৰ প্ৰথম জেগাটো কি প্ৰথম ঠাইখন কি য'ত শ্ৰীমন্ত শংকৰদেৱে 1540 চনত খোজ দিছিল বা ভৰি থৈছিল আৰু টেম্পৰেলি ছেটেল হৈছিল চ' ইয়াত যিকেইটা অপশ্যন আছে তাৰ ভিতৰত আমাৰ বিবেচনাত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিত যিটো উল্লেখ আছে সোণপাৰা নামৰ জেগাখিনিতেই আহোম কিংডমৰ পৰা আহোম সাম্ৰাজ্যৰ পৰা
পৰা পলাই গৈ কোচ সাম্ৰাজ্যৰ ভিতৰৰ এই সোণপোৰা জেগাখিনিতে মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ শিষ্যসকলে প্ৰথম থিতাপি লৈছিল কিন্তু সেই ঠাইখন সেই সময়ত খুব ডিজিজত এফেক্টেড আছিল তাৰ পানীৰ সমস্যা আছিল আৰু সেই ঠাইতে মহাপুৰুষ মাধৱদেৱৰ মাতৃ মনোৰমাৰো মৃত্যু ঘটিছিল সেইবাবে শংকৰদেৱ বাধ্য হৈছিল সোণপোৰাৰ পৰা আৰু উজাই যাবলৈ আৰু ফাইনেলি তেওঁলোকে পাটবাউসীত সেটেল কৰিছিল আৰু পাটবাউসী সত্ৰতেই মহাপুৰুষ শংকৰদেৱে বহুখিনি গুৰুত্বপূৰ্ণ তেওঁৰ সৃষ্টিৰাজি ৰচনা কৰিছিল আৰু এই পাটবাউসীত থকাৰ সময়ছোৱাতে খুব এটা ইণ্টাৰেষ্টিং ঘটনা হৈছিল কমলাবায়ন নামৰ যিগৰাকী শিষ্য সেই শিষ্যগৰাকীয়ে মহাপুৰুষ শংকৰদেৱৰ বৰগীতসমূহ তেওঁ লৈ গৈছিল আওৰাবৰ বাবে আৰু এই পাটবাউসী সত্ৰতে বনজুইত পৰি সেই যিসমূহ বৰগীত সেইসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল আৰু আউট অফ 240টা বৰগীত তেওঁ ৰচনা কৰিছিল তাৰ ভিতৰত প্ৰায় 34টা বৰগীতহে বৰ্তমান মহাপুৰুষ শংকৰদেৱৰ এক্সিষ্ট হৈ আছে তাৰপিছত কুৱেশ্যন নম্বৰ 13ত খুজিছে যে সিৰাজউদ্দৌলা নবাব অফ বেংগল তেওঁ কিদৰে মৃত্যুবৰণ কৰিছিল চ' সিৰাজউদ্দৌলাৰ বিষয়ে যদি আমি চমুকৈ চাব যাওঁ তেতিয়াহ'লে তেওঁ হৈছে বেংগলৰ শেষৰগৰাকী ইণ্ডিপেণ্ডেণ্ট নবাব আৰু বেটেল অফ পলাচী যুদ্ধ এই যুদ্ধখনৰ তেওঁলোকে প্ৰতিদ্বন্দ্বী আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগলত নৱাবৰ আৰু তেওঁৰ ফ্ৰান্স যিসকল সতীৰ্থ আছিল তেওঁলোকৰ লগত এই যুদ্ধখন কৰিছিল ইয়েৰটো কি 1757 চনত এই যুদ্ধ হৈছিল আৰু ইংৰাজ পক্ষৰ নেতৃত্ব বহন কৰিছিল ৰবাৰ্ট ক্লাইভে আৰু নৱাবৰ হৈ যুদ্ধ কৰিছিল বা নৱাব পক্ষক সিৰাজউদ্দৌলাই নেতৃত্ব দিছিল কিন্তু সিৰাজউদ্দৌলাৰ এগৰাকী সেনাপতি মীৰ জাফৰ বুলি তেওঁ সিৰাজউদ্দৌলাক বিশ্বাসঘাতকতা কৰিছিল আৰু তাৰ ফলস্বৰূপে সিৰাজউদ্দৌলা এই যুদ্ধত পৰাস্ত হৈছিল আৰু এই পলাচী যুদ্ধই ভাৰতবৰ্ষত ব্ৰিটিছ আগ্ৰাসনৰ এক খুব ইণ্টাৰেষ্টিং বা খুব পাথফাইণ্ডিং ষ্টেপ ৰূপে বিবেচিত হয় আৰু পৰৱৰ্তী সময়ত সিৰাজউদ্দৌলাৰ মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল 1757 চনৰে জুলাই মাহত তেওঁক এই শাস্তি প্ৰদান কৰিছিল মীৰ জাফৰৰ পুত্ৰৰ আদেশ মৰ্মে মহম্মদ আলী বেগ নামৰ ব্যক্তিগৰাকীয়ে তেওঁক এক্সিকিউট কৰিছিল আৰু সেইটো আছিল মীৰ জাফৰ আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজৰ যিখন পেক্ট হৈছিল তাৰ এটা চুক্তি চ' ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব হি ৱাজ এক্সিকিউটেড বাই মহম্মদ আলী বেগ আণ্ডাৰ দ্য অৰ্ডাৰ অফ মীৰ মিৰুন চ' মীৰ মিৰুন আছিল মীৰ জাফৰৰ এগৰাকী পুত্ৰ চ' অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰপিছত ইয়াত সুধিছে লাষ্ট কাছাৰী কিংজনৰ নাম কি চ' লাষ্ট কাছাৰী কিংজনৰ নাম হৈছে গোবিন্দ চন্দ্ৰ হাচনু ইয়াত গোবিন্দ চন্দ্ৰ নাৰায়ণ যিটো উল্লেখ আছে অপশ্যন বি সেইটোৱে হ'ব চ' এই গোবিন্দ চন্দ্ৰ হাচনুৰ পৰৱৰ্তী সময়ত ডিমাচা কাছাৰী কিংডমখন সম্পূৰ্ণৰূপে ব্ৰিটিছৰ হাতলৈ গৈছিল 1832 চনত কমপ্লিটলি ব্ৰিটিছে ইয়াক এনেক্স কৰিছিল চ' গোবিন্দ চন্দ্ৰ নাৰায়ণ হৈছে শেষৰগৰাকী ৰজা আৰু তেওঁৰ সমসাময়িক আনগৰাকী খুব বিখ্যাত কছাৰী শাসক আছিল তেওঁ হৈছে তুলাৰাম সেনাপতি তাৰপিছত আমি চাওঁ কুৱেশ্যন নম্বৰ 15 ইয়াত কৈছে যে ইয়াণ্ডাবু সন্ধিত ব্ৰিটিছ পক্ষৰ লগত কোনে চুক্তিত আবদ্ধ হৈছিল চ' ইয়াত যিখিনি অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰুলাৰ অফ বাৰ্মা আভা বুলিও কোৱা হৈছিল চ' বাৰ্মাৰ শাসকসকলে পৰাজিত হৈছিল এংলো বাৰ্মিজ যুদ্ধত যিখন 1826 চনত হৈছিল 1824 চনৰ পৰা যুদ্ধখন হৈছিল আৰু 1826 চনত ট্ৰিটিটো হৈছিল ইয়াণ্ডাবু ট্ৰিটি আৰু তাৰ পৰৱৰ্তী সময়ত ব্ৰিটিছসকলে অসম তথা অসমৰ সমীপৱৰ্তী সকলোখিনি এৰিয়া তেওঁলোকৰ নিজা শাসন লৈ নিছিল তাৰপিছত ইয়াত গোলকন্দা ফৰ্টৰ ৰিলেটেড 4টা ষ্টেটমেণ্ট দিছে চ' কোনটো শুদ্ধ সুধিছে চ' ইয়াত যিকেইটা অপশ্যন আছে তাৰ ভিতৰত অপশ্যন চিটোহে একমাত্ৰ শুদ্ধ উত্তৰ যে কুতুবশ্বাহী যিটো কুতুবশ্বাহী ডাইনেষ্টিৰ প্ৰাৰম্ভিক ৰাজধানী এই গোলকন্দা ফৰ্ট আছিল চ' এই গোলকন্দা ফৰ্টটো এটা ফৰ্টিফাইড চিটাডেল আছিল যিটো কাকতীয় সাম্ৰাজ্যৰ সময়তে নিৰ্মাণ হৈছিল আৰু কুতুবশ্বাহী ডাইনেষ্টি ইতিমধ্যে কোৱাৰ ধৰণেই কুতুবশ্বাহী ডাইনেষ্টিৰ এখন আৰ্লি কেপিটেল চিটি আছিল এইখন ই ক'ত লোকেটেড হৈ আছে ই তেলেংগানাত অৱস্থিত হায়দৰাবাদত ই লোকেটেড হৈ আছে আৰু এই গোলকন্দা ফৰ্টৰ খুব এটা বিখ্যাত যি দিশ সেইটো হৈছে ইয়াৰ সমীপতে বহুতকেইটা খুব ইম্পৰ্টেণ্ট ডায়মণ্ড মিনাৰ আছে চ' গোলকন্দা ডায়মণ্ড খুব বিখ্যাত আৰু আমাৰ যি বিখ্যাত কোহিনুৰ হীৰা সেই কোহিনুৰ হীৰাও এই গোলকন্দা যি ডায়মণ্ড খনি তাতেই পোৱা গৈছিল চ' 1687 খ্ৰীষ্টাব্দত ফাইনেলি 8 মাহৰ প্ৰচেষ্টাৰ অন্তত এই গোলকন্দা ফৰ্টক মোগল সাম্ৰাজ্যৰ অধিকাৰী ঔৰংজেবে তাক চিজ কৰিছিল চ' চিজ অফ গোলকন্দা এইটো এটা খুব বিখ্যাত ইভেণ্ট তাৰপিছত কুৱেশ্যন নম্বৰ 17ত সুধিছে যে সদৰ সদৰ এই যিটো পদমৰ্যাদা আছিল মোগল এডমিনিষ্ট্ৰেশ্যনৰ সময়ত চ' সেইটোৰ মূল কৰ্তব্য বা মূল ফাংচন কি আছিল চ' ইয়াত কৈছে প্ৰথমটো টু এক্ট এজ ৰিলিজিয়াছ এডভাইজাৰ টু এম্পায়াৰ চ' এইটো শুদ্ধ এম্পায়াৰক বা মোগল সম্ৰাটক ধাৰ্মিক বিষয়সমূহত পৰামৰ্শ প্ৰদান কৰাৰ সদৰ সদৰ এই পদমৰ্যাদাত অধিকাৰী ব্যক্তিজনৰ এটা দায়িত্ব আছিল তাৰপিছত ৰিলিজিয়াছ ইনষ্টিটিউশ্যন আৰু
আৰু এলিজিবল ব্যক্তিসমূহক কি ধৰণে তেওঁলোকক এলাউন্স আৰু ষ্টাইপেণ্ডসমূহ প্ৰদান কৰা হ'ব সেইটো তেওঁৰ কৰ্তব্যৰ ভিতৰত পৰিছিল কিন্তু অপশ্যন 3 যিটো আছে সেইটো শুদ্ধ নহয় নিউজ ৰাইটাৰ আৰু স্পাই ইন ইম্পৰ্টেণ্ট প্লেচেছ পোষ্ট কৰাটো তেওঁৰ দায়িত্ব নাছিল চ' 1 and 2 অপশ্যন এটো ইয়াত শুদ্ধ হ'ব তাৰপিছত আমি চাওঁ কুৱেশ্যন নম্বৰ 18 চ' এইটো statement based question ইয়াত 1857 চনত যে সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল তাৰ সন্দৰ্ভত ষ্টেটমেন্ট সুধিছে প্ৰথমটোত কৈছে যে এডমিনিষ্ট্ৰেশ্যন অফ ইণ্ডিয়া was transferred from the East India Company to British Crown তাৰপিছত অপশ্যন 2ত কৈছে যে number of Indian soldiers was increased and all the higher posts and key positions were filled up by Indians আৰু 3ত কৈছে যে native rulers were issued of the safety of their territory rights and honor if they cooperate with British so ইয়াত যেটো সেকেন্ড স্টেটমেন্ট আছে এই সেকেন্ড স্টেটমেন্টটো শুদ্ধ নহয় এই সিপাহী বিদ্ৰোহৰ পিছত কি পজিশনবোৰ ইণ্ডিয়ানৰ পৰিৱৰ্তে কি পজিশনবোৰ ব্ৰিটিছ সকলেহে ফিল আপ কৰিছিল ইয়াত বাকি যেটা অপশ্যন আছে 1 and 3 এগিটা শুদ্ধ হয় সো অপশ্যন বি টো আমাৰ মতে শুদ্ধ উত্তৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 19 ত নন কোঅপাৰেশন মুভমেন্ট ৰিলেটেড স্টেটমেন্ট ৰাখিছে ইয়াত কৈছে যে প্ৰথমটোত কৈছে জালিয়ানৱালাবাগ যে হত্যাকাণ্ড তাৰ ফলশ্ৰুতিত এই অসহযোগ আন্দোলন উইথড্ৰ কৰা হৈছিল কিন্তু আসলে হেতু শুদ্ধ নাছিল এটো উইথড্ৰ কৰা হৈছিল কি ইনসিডেন্টৰ কাৰণে যেটো চৌৰি চৌৰা ঘটনা হৈছিল সেই চৌৰি চৌৰা ঘটনাৰ কাৰণে কোন চনত এই উইথড্ৰলটো হৈছিল 1922 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে গোৰখপুৰ জিলা সেই সময়ৰ ইউনাইটেড প্ৰভিন্স বৰ্তমানৰ যি উত্তৰ প্ৰদেশ তাত অৱস্থিত চৌৰি চৌৰাত এটা খুব দুখজনক ঘটনা হৈছিল যেটোত এখন থানা পুলিচ থানা জ্বলাই দিছিল প্ৰতিবাদকাৰীসকলে তাৰ ফলত 22 জন পুলিচ পাৰ্সনেলৰ মৃত্যু ঘটিছিল আৰু এই হিংসাত্মক ঘটনাৰ পৰৱৰ্তী সময়ত অহিংস নীতিত বিশ্বাসী মহাত্মা গান্ধীয়ে এই নন কোঅপাৰেশন মুভমেন্টটো উইথড্ৰ কৰিছিল অপশ্যন বিত কৈছে যে মাউণ্ট বেটেন আছিল সেই সময়ত ভাইসৰয় কিন্তু আচলতে মাউণ্ট বেটেন নাছিল যেতিয়া নন কোঅপাৰেশন মুভমেন্ট আৰম্ভ হৈছিল সেই আৰম্ভণিৰ সময়ত লৰ্ড ক্লেমছফোৰ্ড আছিল ভাইসৰয় আৰু যেতিয়া চৌৰি চৌৰা ইনসিডেন্টটো হৈছিল তেতিয়া লৰ্ড ৰিডিং আছিল ভাৰতবৰ্ষৰ ভাইসৰয় তাৰপিছত অপশ্যন সিত কৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ was not in support of this movement এটো শুদ্ধ নহয় আইএনচিৰ ফালৰ পৰা এই নন কোঅপাৰেশন মুভমেন্টটো প্ৰপ'জ কৰা হৈছিল আৰু অপশ্যন ডিত যেটো কৈছে ইট ডিমান্ডেড স্বৰাজ্যৰ সেল্ফ গভৰ্নেন্স এটো একমাত্ৰ শুদ্ধ স্টেটমেন্ট সো আমাৰ বিবেচনাত অপশ্যন ডি শুড বি দা কাৰেক্ট আনসাৰ তাৰপিছত কোৱেশ্চন নম্বৰ 20 ত কৈছে যে বল্লভভাই পেটেলে সৰদাৰ যেটো তেওঁৰ টাইটেল সেই টাইটেলটো কোনটো সত্যাগ্ৰহৰ পিছত লাভ কৰিছিল সুধিছে সো এই সৰদাৰ টাইটেলটো বল্লভভাই পেটেলক মহাত্মা গান্ধীয়ে প্ৰদান কৰিছিল আৰু যেটো বৰদলি সত্যাগ্ৰহ বৰদলি নামৰ যেটো তালুকা আছে গুজৰাটত হেতুত ব্ৰিটিছ সকলে যি ইনক্ৰিজিং ট্যাক্স তেওঁলোকে জাপি দিছিল তাৰ প্ৰতিবাদকল্পে এই সত্যাগ্ৰহ মুভমেন্টটো হৈছিল আৰু এটো সম্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল বল্লভভাই পেটেলে সফলতাৰে সো ইয়াত এই বল্লভভাই পেটেলৰ যে নেতৃত্ব গুণ তাত মুগ্ধ হৈ মহাত্মা গান্ধীয়ে তেওঁক সৰদাৰ টাইটেলটো প্ৰদান কৰিছিল এই বৰদলি সত্যাগ্ৰহটো কোন চনত হৈছিল হেতু কেতিয়াবা সুধিব পাৰে 1928 চনত এই সত্যাগ্ৰহটো হৈছিল তাৰপিছত বাৰ্লিন কনফাৰেন্স 1884-85 এই কনফাৰেন্সখনৰ পিছত ইণ্ডোনেছিয়াক কোনে কন্ট্ৰোল কৰিছিল সুধিছে ওয়ার্ল্ড হিস্ট্রি এটা কুৱেশ্যন সো এই সংক্ৰান্তত যদি বাৰ্লিন কনফাৰেন্স কি আমি চাব যাওঁ তেতিয়া হলে জাৰ্মানীৰ বাৰ্লিনত এই 1884-85 চনত এখন কনফাৰেন্স হৈছিল আৰু এইখন 14খন ইউৰোপিয়ান কান্ট্ৰীয়ে ইয়াত ভাগ লৈছিল তেওঁলোকৰ মূল এই কনফাৰেন্সখনৰ যি লক্ষ্য আছিল সেই লক্ষ্য হৈছে সেই সময়ত কলোনিয়েলাইজেশ্যন খুব তৰিত গতিত আছিল আৰু আফ্ৰিকান কন্টিনেন্টক কোনখিনি ইউৰোপিয়ান শাসকে তেওঁলোকে তাত কলনি এষ্টাব্লিছ কৰিব সেইটো নিশ্চিত কৰিবৰ বাবে এই বাৰ্লিন কনফাৰেন্সখন হৈছিল আৰু এখন কোনে আহ্বান কৰিছিল সেই সময়ৰ জাৰ্মান চেঞ্চেলৰ অট্টো ভান বিছমাৰ্কে এই বাৰ্লিন কনফাৰেন্সখন প্ৰপ'জ কৰিছিল সো এই বাৰ্লিন কনফাৰেন্সৰ পৰৱৰ্তী সময়ত আফ্ৰিকাক বিভিন্ন ইউৰোপিয়ান কান্ট্ৰীবোৰে শাসন কৰিবলৈ লৈছিল আৰু এই যেটো ইভেন্ট সেই ইভেন্টটোকে খুব বিখ্যাত ৰূপে ইয়াক স্ক্ৰেম্বল অফ আফ্ৰিকা এই নামটোৰে জনা যায় আৰু এই বাৰ্লিন কনফাৰেন্সত ডাচ সকলে তেওঁলোকে পোনপটীয়াভাৱে ভাগ লোৱা নাছিল আৰু তেওঁলোকৰ ডাচ সকলে আফ্ৰিকাৰ পৰিৱৰ্তে তেওঁলোকে সাউথ আমেৰিকা বা ইষ্ট এছিয়া এনেকুৱা ধৰণৰ এৰিয়াসমূহত তেওঁলোকৰ কলোনিয়েলাইজেশ্যন এষ্টাব্লিছ কৰিবৰ বাবে তেওঁলোকে স্থিৰ কৰিছিল মূলতঃ ডাচ সকল তেওঁলোকে কলনি এষ্টাব্লিছতকৈ ট্ৰেড প্ৰেক্টিছসমূহ এষ্টাব্লিছ কৰাতে বেছি সিদ্ধহস্ত আছিল আৰু এই বাৰ্লিন কনফাৰেন্সৰ বহু পূৰ্বেই আফ্ৰিকাত থকা কলনিসমূহ তেওঁলোকে এৰি আহি ইণ্ডোনেছিয়াত তেওঁলোকে মেজৰ ট্ৰেড চেণ্টাৰ এষ্টাব্লিছ কৰিছিল ইয়াত অপশ্যনখিনিৰ ভিতৰত ডাচ অপশ্যনটো এটাতো নাই কিন্তু আমাৰ উৎস অনুসৰি ডাচ সকলে বাৰ্লিন কনফাৰেন্সৰ পূৰ্বেও আৰু বাৰ্লিন কনফাৰেন্সৰ পিছতো ইণ্ডোনেছিয়া কন্ট্ৰোল কৰিছিল সো এটো শুদ্ধ উত্তৰটো কি হ'ব এটো আমি অফিচিয়েল আনসাৰ কিলে অপেক্ষা কৰাটো উচিত হ'ব নেক্সট কোৱেশ্চন নম্বৰ 22 আমি চাওঁ
ইয়াত কৈছে যে সাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকা এই দুখন মহাদেশক কোনে কানেক্ট কৰিছে সো পানামা কেনেলে এই দুখন মহাদেশক কানেক্ট কৰি আছে সেইটো আমি জানো সো ইয়াত যেটো অপচন বি আছে ইষ্টমাছ অফ পানামা এটো হৈছে এটা ভূখণ্ড যেটোৱে নৰ্থ আৰু সাউথ আমেৰিকাক কানেক্ট কৰি থাকে আৰু পেচিফিক আৰু আটলান্টিক অcean এই দুখন মহাসাগৰক এটো সেপাৰেট কৰি থাকে আৰু ইয়াৰ মাজেদি পানামা কেনেল পাৰ হৈ গৈছে যেটো হৈছে 82 কিলোমিটাৰ দীঘল এটা আৰ্টিফিশিয়াল ৱাটাৰৱে হয় যেটো আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক জয়েন কৰিছে সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন বি ইষ্টমাছ অফ পানামা তাৰপিছত বিশ্বৰ সুগাৰ বল ৰূপে কোনখন দেশক অভিহিত কৰা হয় সুধিছে সো কিউবা যিখন দেশ সেই কিউবাক সুগাৰ বল অফ ৱৰ্ল্ড বুলি কোৱা হয় কিয়নো পূৰ্বতে সুগাৰ উৎপাদনৰ ক্ষেত্ৰত চেনি উৎপাদনৰ ক্ষেত্ৰত কিউবা শীৰ্ষতম পৰ্যায়ত আছিল আৰু তেওঁলোকৰ সুগাৰ ফেক্টৰীটো খুব এটা ৰিকগনাইজ সুগাৰ ফেক্টৰী আছিল কিন্তু বৰ্তমান ই ডিকেইং ষ্টেজত গৈছে আৰু কিউবাৰ পৰিৱৰ্তে বৰ্তমান টপ মোষ্ট সুগাৰ প্ৰডিউচিং কাণ্ট্ৰি হিচাপে ফাৰ্ষ্ট পজিশ্যনত আছে ব্ৰাজিল আৰু ছেকেণ্ড পজিশ্যনত আছে ইণ্ডিয়া মাজতে ইণ্ডিয়া টপ পজিশ্যনত গৈছিল কিন্তু ইন দা ইয়াৰ 1920 ব্ৰাজিলে পুনৰ শীৰ্ষস্থান অধিকাৰ কৰিছে সো কিন্তু অৰিজিনেলি বা তাৰ যেটো হিষ্ট্ৰী হেতৰ বাবে সুগাৰ বল অফ ৱৰ্ল্ড ৰূপে কিউবাক অভিহিত কৰা হয় তাৰপিছত কোৱেশ্চন নম্বৰ 24ত চাওঁ ইয়াত কৈছে যে 2011ৰ সেন্সাস অনুসৰি কোনখন অসমৰ জিলা লিটাৰেচি ৰেট আটাইতকৈ কম সো লোৱেষ্ট লিটাৰেচি ৰেট থকা ডিস্ট্ৰিক্টখন হৈছে ধুবুৰী আৰু যদি হাইয়েষ্ট লিটাৰেচি ৰেট কোনখন আছে কোৰে তেতিয়ালে হেখন হ'ব কামৰূপ মেট্ৰো নেক্সট কোৱেশ্চন নম্বৰ 25ত কৈছে যে মাউণ্ট মেকেঞ্জি যেটো হৈছে হাইয়েষ্ট মাউণ্টেন পেক ইন নৰ্থ আমেৰিকা এজ ৱেল এজ এন এক্টিভ ভলকানো ই কোত অৱস্থিত সো ইয়াত মাউণ্ট মেকেঞ্জি এটো যদিও হাইয়েষ্ট মাউণ্টেন পেক ইন নৰ্থ আমেৰিকা বুলি কৈছে কিন্তু আসলতে এটো শুদ্ধ আমাৰ বিবেচনাত নহয় তাৰ পৰিৱৰ্তে আন এটা মাউণ্টেন আছে মাউণ্ট মেককিনলে বুলি হেতুহে নৰ্থ আমেৰিকাৰ টলেষ্ট মাউণ্টেন এটো ইউপিএসসিৰ কোনবা এবাৰ পৰীক্ষাত আহিছিল জিওগ্ৰাফিৰ এটা প্ৰশ্ন হিচাপে বা যি কি নহওক মাউণ্ট মেকেঞ্জি এটো কানাডাত অৱস্থিত গতিকে আমি অপচন ডি টোৱে শুদ্ধ উত্তৰ বুলি ভাবিছো এটো ইউপিএসসিৰ এটা প্ৰিভিয়াছ কুৱেশ্চন কিন্তু প্ৰশ্নটোৰ কনষ্ট্ৰাকচনটো আমাৰ বিবেচনাত হয়তো কিছু ভুল ৰৈ গৈছে আপোনালোকে আমাক কমেন্ট বক্সত জনাব পাৰে নেক্সট কুৱেশ্চন নম্বৰ 26 ইয়াত কৈছে যে হুইচ কান্ট্ৰি ইজ দা ব্ৰেড বাস্কেট অফ দা ৱৰ্ল্ড সো ইউএসএ বিশ্বৰ ব্ৰেড বাস্কেট বুলি অভিহিত কৰা হয় অপচন সি ইয়াত উল্লেখ আছে সো কিয় কোৱা হয় কিয়নো ইট সাপ্লাই সিৰিয়েল গ্ৰেইন এণ্ড ৰাইচ টু দা হোল ৱৰ্ল্ড আৰু ইউএসএ হুইট প্ৰডাকচনৰ ক্ষেত্ৰত 19 শতিকাৰ পৰা খুব এটা বিখ্যাত তেওঁলোকে পজিশ্যনত আছে আৰু যদি ভাৰতবৰ্ষৰ কথা কোৱা যায় ইণ্ডিয়াছ ব্ৰেড বাস্কেট ৰূপে বা ভাৰতবৰ্ষৰ গ্ৰেনাৰী ৰূপে কাক অভিহিত কৰা হয় যদি সুধে তেতিয়াহ'লে হেখন হ'ব পাঞ্জাব ৰাজ্যখনক তাৰপিছত কুৱেশ্চন নম্বৰ 27ত কৈছে যে হুইচ এমং দা ফলোইং ইজ দা লাৰ্জেষ্ট নিউক্লিয়াৰ পাৱাৰ ষ্টেচন ইন ইণ্ডিয়া বাই কেপাচিটি সো কেপাচিটি অনুসৰি ভাৰতবৰ্ষৰ আটাইতকৈ লাৰ্জেষ্ট পাৱাৰ ষ্টেচনটো হৈছে কুন্দনকুলম নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট যেটো আছে তামিলনাডুত অৱস্থিত সো অপচন বি টো শুদ্ধ হ'ব কুন্দনকুলম যেটো নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট এটোৰ যেটো কেপাচিটি হেটো হৈছে প্ৰায় 2000 মেগাৱাট কাৰেন্টলি আৰু ফাৰ্ডাৰ 2000 মেগাৱাট বৃদ্ধি কৰিবৰ বাবে প্ৰস্তাৱ লোৱা হৈছে সো ইণ্ডিয়াৰ আৰু লগতে যদি ইণ্ডিয়াৰ নিউক্লিয়াৰ পাৱাৰ প্লেণ্টসমূহ কোনে কন্ট্ৰোল কৰে হেটো আমি চাব যাওঁ তেতিয়াহ'লে হেটো হৈছে নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেচন অফ ইণ্ডিয়া এনপিচিআইএল নামৰ এটা ষ্টেট ওন কৰ্পোৰেচন তেওঁলোকে এই নিউক্লিয়াৰ পাৱাৰ প্লেণ্টসমূহ কন্ট্ৰোল কৰি থাকে নেক্সট আমি চাওঁ কুৱেশ্চন নম্বৰ 28 ইয়াত কৈছে যে ধানবাদত চিএছআইআৰ ৰ কোনটো ইনষ্টিটিউট অৱস্থিত সো ইয়াত অপচন বি যেটো উল্লেখ আছে চেন্ট্ৰেল ফুয়েল ৰিচাৰ্চ ইনষ্টিটিউট চিএছআইআৰ ৰ চেন্ট্ৰেল ইনষ্টিটিউট অফ মাইনিং এণ্ড ফুয়েল ৰিচাৰ্চ এটো পূৰ্বতে চেন্ট্ৰেল মাইনিং ৰিচাৰ্চ ইনষ্টিটিউট এণ্ড চেন্ট্ৰেল ফুয়েল ৰিচাৰ্চ ইনষ্টিটিউট বুলি কোৱা হৈছিল হেতু এই ঝাৰখণ্ডৰ ধানবাদত অৱস্থিত সো অপচন বি টো আমাৰ বিজনেছ শুদ্ধ হ'ব তাৰপিছত ইয়াত কৈছে যে হুইচ ওৱান এমং দা ফলোইং ইজ দা কোৰেল গ্ৰুপ অফ আইলেণ্ড সিটুৱেটেড ইন ইণ্ডিয়া সো লক্ষদ্বীপ হৈছে ইণ্ডিয়াৰ কোৰেল আইলেণ্ড এটো আৰবিয়ান সিত অৱস্থিত আৰু এই কোৰেল আইলেণ্ডসমূহ মূলতঃ কি কাৰণে ফৰ্ম হয় কোৰেল মেটেৰিয়েলসমূহ ডিপজিট হৈ এইসমূহ ফৰ্ম হয় আৰু মাইক্ৰস্কোপিক সি অৰ্গেনিজমসমূহৰ যিসমূহ স্কেলিটন সেই স্কেলিটনসমূহ ডিপজিট হৈ এই কোৰেল আইলেণ্ডসমূহ ফৰ্ম হয় সো ভাৰতবৰ্ষৰ কোৰেল আইলেণ্ড হৈছে লক্ষদ্বীপ তাৰপিছত কুৱেশ্চন নম্বৰ 30 কৈছে যে হুইচ এমং দা ফলোইং সইল ইজ ৰিচ ইন মিনাৰেল সো মিনাৰেলৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ মিনাৰেল উপলব্ধ মাটিৰ প্ৰকাৰটো কি ইয়াত সুধিছে সো ইয়াত অপচন ডি যেটো উল্লেখ আছে এলুভিয়েল সইল সো এলুভিয়েল সইলটো হৈছে আটাইতকৈ ৰিচ ইন মিনাৰেল এটো হাইলি ফাৰ্টাইল আৰু ভেৰি গুড ফৰ এগ্ৰিকালচাৰ অলসো সো ইয়াত গ্ৰেভেল স্যান্ড আৰু স্লিট বা যিসমূহ কেমিকেল কন্টেন্ট আছে ইয়াত সেইসমূহ খুব হাই কেপাচিটিত পোৱা যায় সো এলুভিয়েল সইল উড বি দ্য কাৰেক্ট আনসাৰ তাৰপিছত জিএসটি এইমড এট গুডছ এণ্ড সাৰ্ভিস টেক্স কি এইম কৰে সুধিছে সো অপচন সি যেটো উল্লেখ আছে
যে ৰিমুভিং দ্য কেস্কেডিং এফেক্টছ অফ ইনডাইৰেক্ট টেক্সেছ চ' সেইটো শুদ্ধ হ'ব লাগে চ' জিএছটিৰ মূল লক্ষ্যটোৱে হৈছে সকলোখিনি ইনডাইৰেক্ট টেক্স যিখিনি লেভি কৰা হয় সেইখিনি এটা কনচলিডেট কৰি ছিংগল টেক্সলৈ ৰূপান্তৰিত কৰা আৰু মাল্টিপল টেক্স লেভিং যিটো ছিষ্টেম আছে সেইটো তাক এবলিছ কৰি এটা ছিংগল টেক্সলৈ ৰিফৰ্ম কৰা গতিকে অপশ্যন চিটো আমাৰ বিবেচনাত শুদ্ধ হ'ব লাগে তাৰপিছত কুৱেশ্যন নম্বৰ 32 ইয়াত কৈছে যে ইন দ্য গ্ৰছ টেক্স ৰেভিনিউ অফ দ্য ইউনিয়ন গভৰ্ণমেণ্ট দ্য ইনডাইৰেক্ট টেক্সেছ একাউণ্ট ফৰ নিয়েৰলি চ' ইয়াত যিটো অপশ্যন বিত উল্লেখ আছে 65% সেইটো আমাৰ বিবেচনাত শুদ্ধ হ'ব যে ইউনিয়ন গভৰ্ণমেণ্টৰ যিটো গ্ৰছ টেক্স ৰেভিনিউ হয় তাৰ প্ৰায় 65%ই ইনডাইৰেক্ট টেক্সৰ পৰা আহে তাৰপিছত নেশ্যনেল ইনকাম অফ ইণ্ডিয়া এইটো কোনটো ইনষ্টিটিউটে বা কোনটো এজেঞ্চিয়ে এইটো জোখমাখ কৰে এষ্টিমেশ্যন কৰে হৈছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অফিচ 1955 চনৰ পৰা নেশ্যনেল ইনকাম এষ্টিমেটবোৰ চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যনে ইয়াক প্ৰিপেয়াৰ কৰি আহিছে চ' চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যনে ভাৰতবৰ্ষৰ ইকনমিক তিনিটা বেছিক ছেক্টৰত ডিভাইড কৰিছে আৰু যিটো নেশ্যনেল ইনকামৰ কথা ইয়াত কৈছে নেশ্যনেল ইনকাম মানে হৈছে ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ বাই কাণ্ট্ৰি ডিউৰিং এ ফাইনেন্সিয়েল ইয়েৰ তাৰপিছত অপশ্যন 34ত ফ্ৰী ট্ৰেড এৰিয়াৰ ডেফিনেশ্যনটো খুজিছে ফ্ৰী ট্ৰেড এৰিয়াই কি ফ্ৰী ট্ৰেড এৰিয়া মানে কি হয় চ' ইয়াত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চিত যিটো আছে যে ফ্ৰী মুভমেণ্ট অফ ফেক্টৰ্ছ এমং মেম্বাৰ নেশ্যনছ সেইটো শুদ্ধ হ'ব চ' ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট বা ফ্ৰী ট্ৰেড ট্ৰিটি মানে হৈছে এনেকুৱা এখন এগ্ৰিমেণ্ট যিটোৱে এটা পাৰ্টিকুলাৰ কোঅপাৰেটিং ষ্টেটসমূহৰ মাজত ফ্ৰী ট্ৰেড এৰিয়া ফৰ্ম কৰে আৰু এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টটোৰ জৰিয়তে কি হয় ইম্পৰ্ট আৰু এক্সপৰ্টৰ ক্ষেত্ৰত দেশসমূহৰ মাজত থকা যিসমূহ বেৰিয়াৰ সেইসমূহ কমে আৰু বিভিন্ন তাৰিফ বা ছাবচিডি বা প্ৰহিবিশ্যন যিসমূহ থাকে ইম্পৰ্ট এক্সপৰ্টৰ ক্ষেত্ৰত বিভিন্ন দেশৰ মাজত চ' সেই চেভৰাইন নেশ্যনসমূহৰ মাজত থকা সেই বেৰিয়াৰসমূহ কমাই দিয়ে চ' সেইটো হৈছে ফ্ৰী ট্ৰেড এৰিয়াৰ মূল যি লক্ষ্য সেইটো তাৰপিছত কুৱেশ্যন নম্বৰ 35 ইয়াত কৈছে যে ফাৰ্ষ্ট ইণ্ডিয়ান প্ৰডাক্ট টু গেট এ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ চ' GI টেগৰ বিষয়ে ইতিমধ্যে পূৰ্বৰ কিছুমান ভিডিঅ'ত বাৰম্বাৰ আমি আলোচনা কৰিছোঁ চ' এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট দাৰ্জিলিঙৰ চাহ হৈছে প্ৰথমটো এনেকুৱা এটা ইণ্ডিয়ান কমোডিটি যিটোৱে GI টেগ লাভ কৰিছিল চ' 2004 চনত কেতিয়া লাভ কৰিছিল যদি সোধে 2004 চনত এই সন্মান দাৰ্জিলিং টিয়ে লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 36 আমি চাব যদি যাওঁ তেতিয়াহ'লে ইয়াত কৈছে যে জামিনদাৰী চিষ্টেম ভাৰতবৰ্ষত কোনে ইন্ট্ৰডিউচ কৰিছিল চ' জামিনদাৰী চিষ্টেম ভাৰতবৰ্ষত ইন্ট্ৰডিউচ কৰিছিল লৰ্ড কৰ্ণৱালিছে ইয়াত অপশ্যন চি যিটো আছে শুদ্ধ হ'ব 1793 চনত লৰ্ড কৰ্ণৱালিছে জামিনদাৰী চিষ্টেমটো ইন্ট্ৰডিউচ কৰিছিল আৰু থ্ৰু পাৰ্মানেণ্ট সেটেলমেণ্ট তেওঁ ইন্ট্ৰডিউচ কৰিছিল আৰু তেওঁ ফিক্স কৰিছিল যে লেণ্ড ৰাইট অফ দ্য মেম্বাৰ্ছ ইন পাৰ্পিচুইটি উইদাউট এনি প্ৰভিজন ফৰ ফিক্সড ৰেণ্ট অৰ অকুপেঞ্চি ৰাইট ফৰ এক্সুৱেল কাল্টিভেটৰ্ছ চ' লৰ্ড কৰ্ণৱালিছ শুদ্ধ উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 37ত কৈছে যে 1930 চনৰ 6 এপ্ৰিল তাৰিখে ভাৰতবৰ্ষৰ বুৰঞ্জীৰ এটা খুব ইণ্টাৰেষ্টিং বা ৱেল ন'ন ইভেণ্ট সংঘটিত হৈছিল চ' এইটো কিহৰ লগত জড়িত চ' শুদ্ধ উত্তৰটো ইয়াত হ'ব অপশ্যন ডিত উল্লেখিত দাণ্ডি মাৰ্চ এই দাণ্ডি যাত্ৰা যিটো 1930 চনৰে 12 মাৰ্চ তাৰিখে আৰম্ভ হৈছিল 12 মাৰ্চ চ' এই 12 মাৰ্চৰ পৰা তেওঁলোকে দাণ্ডিৰ সাগৰ তীৰলৈ যাত্ৰা কৰিছিল আৰু ফাইনেলি 6 এপ্ৰিল তাৰিখে তেওঁলোকে দাণ্ডিৰ সাগৰ তীৰত লোন আইন ভংগ কৰি যে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট তাৰ অফিচিয়েলি ষ্টাৰ্টিং কৰিছিল চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰপিছত কুৱেশ্যন নম্বৰ 38ত কৈছে যে ৰিচেণ্টলি কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ মুভমেণ্টৰ এগৰাকী শ্বহীদক ইণ্ডিয়ান কোষ্ট গাৰ্ডে সন্মান প্ৰদৰ্শন কৰিছে তেওঁৰ নামেৰে এখন জাহাজৰ নামাকৰণ কৰি বা এখন শ্বিপৰ নামাকৰণ কৰি তেওঁ কোন চ' শুদ্ধ উত্তৰটো হৈছে কনকলতা বৰুৱা পূৰ্বৰো পৰীক্ষাত আহিছে APSCৰ চ' এখন ফাষ্ট পেট্ৰল ভেছেল FPV বুলি কয় সেইখনক ICGS কনকলতা বৰুৱা নামেৰে কমিশ্যন কৰা হৈছে 2020 চনৰ অক্টোবৰত আৰু কলিকতাত এখন কমিশ্যন কৰা হৈছে চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাৰপিছত 39ত কৈছে যে লৰ্ড ৰিপনে হাণ্টাৰ কমিশ্যনটো কিয় এপইণ্ট কৰিছিল সুধিছে চ' এই হাণ্টাৰ কমিশ্যনটো এইটো এডুকেশ্যনেল ৰিফৰ্মেশ্যনৰ লগত জড়িত 1882 চনত এই হাণ্টাৰ কমিশ্যনটো এপইণ্ট কৰা গৈছিল আৰু ছাৰ উইলিয়াম হাণ্টাৰ তেওঁ আছিল ভাইচৰয়ৰ এক্সিকিউটিভ কাউন্সিলৰ এগৰাকী মেম্বাৰ চ' তেওঁৰ চেয়াৰমেনশ্বিপতে এই হাণ্টাৰ কমিশ্যনখন এক্সিকিউট কৰা হৈছিল আৰু এই কমিশ্যনখনে ৰিকমেণ্ড কৰিছিল বিভিন্ন প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী এডুকেশ্যন ছেক্টৰত ভাৰতবৰ্ষত ৰিফৰ্মেশ্যন চ' এইখিনিতে হাণ্টাৰ কমিশ্যনটো আৰু এটা ইণ্টাৰেষ্টিং ইভেণ্টৰ লগত জড়িত সেইটো হৈছে জালিয়ানাৱালাবাগ হত্যাকাণ্ড চ' এই জালিয়ানাৱালাবাগ হত্যাকাণ্ডৰ লগত জড়িত যি কালপ্ৰিট চ' তেওঁৰ ৰোলটো বা এই জালিয়ানাৱালাবাগ হত্যাকাণ্ডটোৰ সমস্ত তদন্তৰ বাবে ব্ৰিটিছসকলে হাণ্টাৰ কমিশ্যন নামেৰে আন এখন কমিশ্যন এপইণ্ট কৰিছিল চ' কিন্তু ইয়াত 1882 যিখন লৰ্ড ৰিপনে কনষ্টিটিউট কৰা কমিশ্যন সেইখন এডুকেশ্যন ৰিফৰ্মেশ্যনৰ লগত জড়িত আছিল চ' অপশ্যন ইয়াত কোনটো শুদ্ধ হ'ব অপশ্যন বি টো শুদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 40 আমি চাওঁ ইয়াত কৈছে যে
চম্পাৰণ সত্যাগ্ৰহৰ সময়ছোৱাত মহাত্মা গান্ধীক কোনে জইন কৰিছিল, কোনগৰাকী লিডাৰে চম্পাৰণ সত্যাগ্ৰহত মহাত্মা গান্ধীক সহযোগিতা কৰিছিল সুধিছে। চ' চম্পাৰণ সত্যাগ্ৰহটো কেতিয়া হৈছিল সেইটো গুৰুত্বপূৰ্ণ। 1917 চনত এই চম্পাৰণ সত্যাগ্ৰহ হৈছিল আৰু এইটো হৈছে মহাত্মা গান্ধীয়ে নেতৃত্ব বহন কৰা প্ৰথমটো সত্যাগ্ৰহ। আৰু চম্পাৰণ বিহাৰৰ চম্পাৰণ ডিষ্ট্ৰিক্টত সেই সময়ত এটা ফাৰ্মাৰ্ছ আপৰাইজিং হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে আৰু সেইটোত মহাত্মা গান্ধীয়ে নেতৃত্ব প্ৰদান কৰিছিল। আৰু মহাত্মা গান্ধীক সেই সময়ত বহুকেইখিনি গুৰুত্বপূৰ্ণ বা বহুকেইজন বিখ্যাত ব্যক্তিয়ে তেওঁক সহযোগিতা কৰিছিল। সেইখিনি হৈছে ক্ৰমে ব্ৰজ কিশোৰ প্ৰসাদ, ৰাজেন্দ্ৰ প্ৰসাদ, মৌলানা মাজহাৰুল হক, এনেকুৱা ধৰণৰ যিসকল নেতৃত্ব আছিল। চ' ইয়াত যিখিনি অপশ্যন আছে অপশ্যন চি শুদ্ধ হ'ব, ৰাজেন্দ্ৰ প্ৰসাদে তেওঁক সহযোগিতা প্ৰদান কৰিছিল। তাৰপিছত ইয়াত কৈছে যে ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল হু হেড লঞ্চড এ জাৰ্নেল কল ফ্ৰী হিন্দুস্তান ফ্ৰম দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা ফ্ৰী হিন্দুস্তান নামেৰে এখন পত্ৰিকা কোনে প্ৰকাশ কৰিছিল ভাৰতৰ স্বাধীনতা মুভমেণ্টৰ সময়ত? তেওঁ হৈছে 1908 চনত প্ৰকাশ কৰা এই আলোচনীখন তৰকনাথ দাস, অপশ্যন ডিত যিটো উল্লেখ আছে। চ' তেওঁ এই আলোচনীখন প্ৰকাশ কৰিছিল আৰু ইণ্ডিয়ান ইমিগ্ৰেণ্ট যিসকল আছিল তেওঁলোকক তাত ইংলিছ আৰু লিগেল ৰাইটে তেওঁ শিকাইছিল। আৰু তেওঁ লিঅ' টলষ্টৰ লগত নন ভায়লেন্সৰ বিষয়ে এটা বিখ্যাত যুক্তিটো তেওঁ নিমজ্জিত হৈছিল। গতিকে তৰকনাথ দাস এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 42 ইয়াত কৈছে যে হুইচ among the following terms is used for a coexistence of inflation and stagnation? চ' যেতিয়া ইনফ্লেশ্যন আৰু ষ্টেগনেশ্যন একেলগে হয় তেতিয়া ষ্টেগফ্লেশ্যন হয়। চ' ইয়াৰ পূৰ্বৰ যিটো APSCৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পদবীৰ পৰীক্ষা সেইটোত আমি সেই ভিডিঅ'টোত আমি এই ষ্টেগফ্লেশ্যনৰ বিষয়ে বিশদৰূপে আলোচনা কৰিছিলোঁ। চ' ইনফ্লেশ্যন প্লাছ ষ্টেগনেশ্যন ইজ ইকুৱেল টু ষ্টেগফ্লেশ্যন। চ' একেলগে মূল্য বৃদ্ধি খুব তড়িৎ গতিত হয় আৰু ইকনমিক গ্ৰ'থটো খুব স্থগিত হৈ যায়। চ' সেই কণ্ডিশ্যনটোক ষ্টেগফ্লেশ্যন বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 43 কৈছে যে গ্ল'বেল আইৰণ অ'ৰ ডিপজিটৰ ইণ্ডিয়ান শ্বেয়াৰটো কি? ভাৰতবৰ্ষই সমগ্ৰ বিশ্বৰ যিটো আইৰণ অ'ৰ ডিপজিট তাৰ কিমান শতাংশ ভাৰতবৰ্ষত আছে সুধিছে। চ' 8% অফ ৱৰ্ল্ডছ আইৰণ অ'ৰ ডিপজিট ভাৰতবৰ্ষত আছে আৰু আইৰণ অ'ৰ ডিপজিটৰ বা আইৰণ অ'ৰ প্ৰডাকশ্যনৰ ফালৰ পৰা ভাৰতবৰ্ষ 4th পজিশ্যনত আছে। চ' শুদ্ধ উত্তৰটো হ'ব ইয়াত অপশ্যন এ 8%। আৰু অষ্ট্ৰেলিয়া হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট আইৰণ অ'ৰ এক্সপৰ্টাৰ ফলোড বাই ব্ৰাজিল এণ্ড চাইনা। তাৰপিছত কুৱেশ্যন নম্বৰ 44টো আমি চাওঁ। ইয়াত কৈছে যে হুইচ বুদ্ধিষ্ট মংক কনভাৰ্টেড মিলিণ্ডা। মিলিণ্ডা আছিল এগৰাকী ইণ্ডো গ্ৰীক কিং, তেওঁক বুদ্ধিজিমলৈ কোনগৰাকী বুদ্ধিষ্ট কন্যাকীয়ে তেওঁক কনভাৰ্ট কৰিছিল সুধিছে। চ' তেওঁক কনভাৰ্ট কৰিছিল নাগাচানা নামৰ এগৰাকী বিখ্যাত বুদ্ধিষ্ট মংকে। চ' অপশ্যন বিটো শুদ্ধ হ'ব, তেওঁ এগৰাকী বিখ্যাত ফিলচফাৰো আছিল। তাৰপিছত ইয়াত কৈছে যে গোপাল কৃষ্ণ গোখলে যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে ছাৰ্ভ কৰিছিল, তেওঁ কোনটো ছেছনৰ সভাপতিত্ব কৰিছিল সুধিছে। চ' গোপাল কৃষ্ণ গোখলে তেওঁ কলনিয়েল লেজিসলেচাৰৰ ওপৰত কৰা বিখ্যাত কামসমূহৰ বাবে বিখ্যাত। 1905 চনত বেনাৰস ছেছনটোত তেওঁ সভাপতিত্ব কৰিছিল। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 46ত কৈছে যে কইনা ডেম, এই ডেমটো কোনখন ৰাজ্যত অৱস্থিত? চ' কইনা ডেমটো হৈছে মহাৰাষ্ট্ৰৰ এটা অন্যতম বৃহৎ নদী বান্ধ। চ' সেইটো হৈছে অপশ্যন চি মহাৰাষ্ট্ৰ আৰু এইটো কইনা নদীৰ ওপৰত অৱস্থিত। চ' অপশ্যন চিটো শুদ্ধ হ'ব। তাৰপিছত নেবুলাৰ হাইপথেচিছটো এইটো পূৰ্বতো পৰীক্ষাত সুধিছিল। চ' নেবুলাৰ হাইপথেচিছ ই কিহৰ অৰিজিনৰ লগত জড়িত, কি সৃষ্টিৰ আঁৰত নেবুলাৰ হাইপথেচিছ আছে বুলি কোৱা হয়? চ' আমাৰ যিটো ছ'লাৰ ছিষ্টেম, সেই ছ'লাৰ ছিষ্টেমটো নেবুলাৰ হাইপথেচিছৰ মতে ইয়াৰ অৰিজিনটো ডিছক্ৰাইব কৰা আছে। চ' অপশ্যন বিটো শুদ্ধ হ'ব। এই সন্দৰ্ভত পূৰ্বতে আমি আলোচনা কৰিছোঁ, চ' বিশদ আলোচনা নকৰোঁ এতিয়া। তাৰপিছত কুৱেশ্যন নম্বৰ 48ত কৈছে যে দ্য টেবলো অফ হুইচ ষ্টেট ৱাজ এডজাষ্ট দ্য বেষ্ট অফ দ্য ৰিপাব্লিক ডে পেৰেড 2021। 2021 চনৰ গণতন্ত্ৰ দিৱসৰ যি পেৰেড হয় তাত কোনখন ৰাজ্যৰ প্ৰতীক পতক শ্ৰেষ্ঠ সন্মান প্ৰদান কৰা হৈছে সুধিছে। চ' ইয়াত অপশ্যন ডিটো শুদ্ধ হ'ব, উত্তৰ প্ৰদেশ। ইয়াৰ পূৰ্বে অসমেও সন্মান লাভ কৰিছিল, কিন্তু 2021 চনত উত্তৰ প্ৰদেশৰ যি টেবলয় বা যিটো প্ৰতীক পথ তাৰ থিমটো আছিল অযোধ্যাৰ ওপৰত, অযোধ্যা কালচাৰেল হেৰিটেজ অফ উত্তৰ প্ৰদেশ। এই থিমেৰে তেওঁলোকে 2021 চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰথম সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 49ত কৈছে যে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ লেটেষ্ট ষ্টাডি অনুসৰি কোনখন ৰাজ্যই হায়েষ্ট নাম্বাৰ অফ মিছিং ওমেন ৰেকৰ্ড কৰিছে সুধিছে। চ' এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাৰাষ্ট্ৰ। চ' হায়েষ্ট নাম্বাৰ অফ ওমেন এণ্ড চিলড্ৰেন হু গো মিছিং ইন দ্য কাণ্ট্ৰি আৰ ফ্ৰম মহাৰাষ্ট্ৰ এণ্ড মধ্য প্ৰদেশ ৰেচপেক্টিভলি। ইয়াত যিহেতু নাৰীৰ বিষয়ে সুধিছে, চ' মহাৰাষ্ট্ৰ। যদি চিলড্ৰেনৰ কথা সুধিলেহেঁতেন তেতিয়াহ'লে সেইটো শুদ্ধ উত্তৰটো হ'লহেঁতেন মধ্য প্ৰদেশ। চ' এই ষ্টাডিটো কোনে প্ৰকাশ কৰে? নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো NCRB এই ষ্টাডিটো প্ৰকাশ কৰে।
তাৰপিছত কুৱেশ্যন নম্বৰ 50 সুধিছে যে ৰিচেণ্টলি ফৰ দ্য ফাৰ্ষ্ট টাইম দ্য ইম্প্ৰেছ টৰ্টইজ ৱাজ ৰিডিস্কভাৰ্ড ইন ইণ্ডিয়া ফ্ৰম হুইচ অফ দ্য ফলোয়িং ষ্টেট চ' এই ইম্প্ৰেছ টৰ্টইজ এই কাছৰ প্ৰজাতিটো এটা ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড আৰু ৰেয়াৰ প্ৰজাতি হয় আৰু এইটো দীঘলীয়া সময়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ ফৰেষ্ট এৰিয়াত এইটো পোৱা গৈছিল চ' অপশ্যন এইটো শুদ্ধ হ'ব এই টৰ্টইজ প্ৰজাতিটোৰ নাম কি ইম্প্ৰেছ টৰ্টইজ তাৰপিছত কুৱেশ্যন নম্বৰ 51ৰ পৰা পৰৱৰ্তী কেইটামান কুৱেশ্যন এই চি ছেটৰ লগত জড়িত চ' ইয়াত প্ৰথমটোত AGM, BHM আৰু CIO এনেকুৱা এটা চিৰিজ দিছে চ' তাৰ পৰৱৰ্তী যিটো লেটাৰ 6 সেইটো কি হ'ব সুধিছে চ' এইটোৰ শুদ্ধ উত্তৰটো হ'ব DJP ABC চ' প্ৰথমটো হ'ব D তাৰপিছতে GHI তাৰপিছত হ'ব J আৰু ঠিক সেইদৰে MNOP চ' অপশ্যন চি টো শুদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 52টো আমি যদি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে ইয়াক ইংলিছ ডিক্সনাৰী পেটাৰ্ণত এই চাৰিটাৰ প্ৰথমতে কোনটো আহিব সেই এৰেঞ্জমেণ্টটো কৰিব দিছে চ' প্ৰথমতে আহিব প্ৰেইজ ইয়াত যেটো সেকেন্ডত আছে তাৰপিছত আহিব প্ৰিজ তাৰপিছত আহিব তৃতীয়ত আহিব প্ৰিচিপ্ট আৰু চতুৰ্থত আহিব প্ৰিচিং সো কাৰেক্ট যেটো অৰ্ডাৰ হ'ব হেতু হ'ব অপচন এ 2143 তাৰপিছত কোৱেশ্চন নম্বৰ 53 ত কৈছে যে বৃষ্টি যদি এটা ৰোৰ 40 গৰাকী ছোৱালীৰ ভিতৰত সোঁফালৰ পৰা 14 সংখ্যক হয় তেতিয়া হলে বাওঁফালৰ পৰা তাৰ পজিশনটো কি হ'ব হৈছে সো কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 27 তাৰপিছত এডিশনটোক যদি এই ধৰণে লিখা হয় তেতিয়া হলে মেডিকেলটো কি ধৰণে লিখা হ'ব খুদিছে সো এটো আপোনালোকে কৰি চালে গম পাব অপচন এ যেটো শুদ্ধ অপচন এ যেটো দিয়া আছে ডেমিলেক এটো শুদ্ধ হ'ব আমি কৰি থকা নাই সময় নাটনিৰ কাৰণে কেৱল মাত্ৰ আনসাৰটো কৈ দিছো যাতে আপোনালোকে মিলাব পাৰে তাৰপিছত KLM IJK PQ আৰু RST এইকেইটাৰ ভিতৰত অড ওৱান আউট কৰিব দিছে সো একো পাৰ্টিকুলাৰ সিকোয়েন্স ইয়াত ভংগ হোৱা নাই সো আমাৰ বিবেচনাত অপচন বি টো শুদ্ধ হ'ব কিয়নো IJK ইয়াত আই টো আছে আৰু এটোই হৈছে এই চাৰিটা অপচনৰ ভিতৰত থকা একমাত্ৰ ভাৱেল থকা অপচন সো IJK টো আমাৰ বিবেচনাত শুদ্ধ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 56 টো যদি আমি চাবৰ যত্ন কৰো তেতিয়া হলে কৈছে যে এটা মাহৰ যদি 22 সংখ্যক দিনটো স্যাটাৰডে হয় ফোৰ্থ স্যাটাৰডে হয় তেতিয়া হলে 13 সংখ্যক দিনটো কিমান হ'ব সো হেতু হ'ব থাৰ্সডে আপোনালোকে এটো জুখি চাব পাৰে নিজে তাৰপিছত কোৱেশ্চন নম্বৰ 57 ত কৈছে যে লোকেশ ইয়াত এটা পাৰ্টিকুলাৰ সিকোয়েন্স মিলাব দিছে গুটেটো যদি আমি মেইনটেইন কৰি থাকো তেতিয়া হলে অৰ্ডাৰটো এনেকুৱা হ'বগে যে আটাইতকৈ টপত থাকিব ললিত তাৰপিছত থাকিব লোকেশ তাৰপিছত থাৰ্ড আৰু ফোৰ্থ পজিশন দুইটা সমান পজিশন এটো থাকিব কমে অভিষেক আৰু সুৰেশ আৰু একেবাৰে শেষত গগন থাকিব আমি যেটো ক্যালকুলেশন কৰি পাইছো সো আটাইতকৈ ইয়াত তলেষ্ট কোন সুধিছিল সো শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰ উল্লেখিত ললিত তাৰপিছত কোৱেশ্চন নম্বৰ 58 ত কৈছে যে এগৰাকী মহিলাই এজন ব্যক্তিক চিনাকি কৰি দিয়ে যে হি ইজ দ্য সন অফ দ্য ব্ৰাদাৰ অফ আৱাৰ মাদাৰ সো হে মানুহজন মহিলাগৰাকীৰ লগত কি ধৰণে ৰিলেটেড সো এটো শুদ্ধ উত্তৰটো কাজিন হ'ব আমাৰ বিবেচনাত তাৰপিছত কোৱেশ্চন নম্বৰ 59 ত কৈছে যে 21 39 63 আৰু 83 এইকেইটাৰ ভিতৰত অড ওৱান কোনটো সো আমাৰ বিবেচনাত 83 টো শুদ্ধ হ'ব কিয়নো এটো 3 ৰে ডিভাইডেড 3 ৰে ডিভিজন নহয় 21 টো 3 ৰে যায় 7 বাৰ 39 টো 13 বাৰ 63 টো 21 বাৰ 83 টো ডিভাইড নহয় সো হেতু আমাৰ বিবেচনাত শুদ্ধ হ'ব লাগে তাৰপিছত কোৱেশ্চন নম্বৰ 60 টো আমি যদি চাও তেতিয়া হলে ইয়াত চাৰিটা পেয়াৰ অফ ওৱৰ্ডছ কৈছে সো কোনটো অড খুদিছে সো ইয়াত বাবৰ মোগল ডাইনেষ্টিৰ প্ৰতিষ্ঠাতা বাবৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য কুষাণ ডাইনেষ্টিৰ প্ৰতিষ্ঠাতা কনিষ্ক সো ইয়াত জৈনিজমটো এটো ডাইনেষ্টি নহয় এটো ধৰ্ম আৰু তাৰ প্ৰতিষ্ঠাতা হৈছে মহাবীৰ সো অপচন এ মহাবীৰ আৰু জৈনিজম এই পেয়াৰটোকে আমি অড ওৱান বুলি ভাবিছো তাৰপিছত কোৱেশ্চন নম্বৰ 61 ত প্ৰফিট এণ্ড লছৰ এটা প্ৰশ্ন সো এটো যদি ক্যালকুলেট কৰো আমি তেতিয়ালে ফাইনালি পামগে যে জনে বাইসাইকেলখনৰ কাৰণে ইনিশিয়ালি 1000 টকা পে কৰিছিল তাৰপিছত কোৱেশ্চন নম্বৰ 62 ইয়াত কৈছে যে এগৰাকী ব্যক্তিয়ে আঢ়ৈ ঘণ্টাত 20 কিলোমিটাৰ কভাৰ কৰে 9 ঘণ্টাত কিমান কভাৰ কৰিব সো যদি আমি 1 ঘণ্টাত কিমান কভাৰ কৰে উলিয়াই চাও তেতিয়া হলে 20ক 2.5 ই ডিভাইড কৰিব লাগিব সো 1 ঘণ্টাত আলটিমেটলি পামগে আমি 8 কিলোমিটাৰ সো এটো যদি 9 ঘণ্টাত আমি উলিয়াই চাও তেতিয়া হলে হ'বগে 72 কিলোমিটাৰ সো কাৰেক্ট আনসাৰ হ'ব অপচন সি তাৰপিছত কোৱেশ্চন নম্বৰ 63 ত কৈছে যে চন্দ্ৰয়ান 2 মিশন যেটো ইছৰোৱে লঞ্চ কৰিছিল সো তাত যেটো ৰভাৰ আছিল সেই ৰভাৰটোৰ নাম কি আছিল সো চন্দ্ৰয়ান 2 এটো তিনটা পাৰ্টছৰে গঠিত হৈ আছিল প্ৰথমটো হৈছে এটা তাত লুনাৰ অৰবিটেল আছিল এই লুনাৰ অৰবিটেলটো প্ৰতিষ্ঠা হৈছিল অৰবিটটোত তাৰ পিছত এটা ল্যান্ডাৰ আছিল ল্যান্ডাৰটোৰ নাম হৈছে বিক্ৰম ওকে এটো হৈছে ল্যান্ডাৰ আৰু যেটো ৰভাৰ আছিল হেতু হৈছে প্ৰজ্ঞান সো ইয়াত ৰভাৰটোৰ কথা হৈছে সো এটো শুদ্ধ উত্তৰটো হ'ব প্ৰজ্ঞান এই গুটেখিনিৰে 7.5 ইয়াৰ্ছৰ ইয়াৰ লাইফ স্পেন আছিল কিন্তু অৰবিটেলটো 7.5 ইয়াৰ্ছ লাইফ স্পেন আছিল আৰু বিক্ৰম আৰু প্ৰজ্ঞান ইহতক 14 দিন প্ৰায় 2 সপ্তাহ সময় চন্দ্ৰ পৃষ্ঠত থকাৰ দিহা কৰা হৈছিল কিন্তু আনফৰচুনেটলি ক্ৰেশ ল্যান্ডিং হল তাৰ ফলত এই ল্যান্ডাৰ ৰভাৰ দুইটাই নষ্ট হল সো এই মিশনটো 2019 চনৰ জুলাই মাহত লঞ্চ কৰা হৈছিল আৰু কোৰ পৰা লঞ্চ কৰা হৈছিল যদি খুদে তেতিয়াহলে শ্ৰীহৰিকোটাত যি আছে সতীশ ধাৱন স্পেচ চেণ্টাৰ তাৰ লঞ্চ পেডৰ পৰা এই মিশনটো লঞ্চ কৰা হৈছিল এটো হৈছে চন্দ্ৰ এক্সপ্লোৰ কৰা দ্বিতীয়
এইটো মিছন চন্দ্ৰয়ান 2 তাৰপিছত কুৱেশ্যন নম্বৰ 64ত সুধিছে যে ভাৰতবৰ্ষৰ প্ৰথম এণ্টাৰ্কটিক এক্সপিডিশ্যন যেটো হৈছিল তাৰ লিডাৰ কোন আছিল সো ভাৰতবৰ্ষৰ প্ৰথম এণ্টাৰ্কটিক এক্সপিডিশ্যনটোৰ লিডাৰ আছিল অপচন ইয়াত ডিত উল্লেখ আছে ডক্টৰ সৈয়দ জেড কাছিম সো 1981-82 এই সময়ছোৱাত এই এক্সপিডিশ্যনটো হৈছিল আৰু বৰ্তমানলৈকে 38টা এক্সপিডিশ্যন আমাৰ হৈ গৈছে তাৰে যেটো 83 এক্সপিডিশ্যন হৈছিল তেতিয়াই প্ৰথমটো এণ্টাৰ্কটিকাৰ ভাৰতবৰ্ষৰ বেছ ষ্টেচন দক্ষিণ গংগোত্ৰী হেতু এষ্টাব্লিছ কৰা হৈছিল পৰৱৰ্তী সময়ত 1989 চনত মৈত্ৰী আৰু 2012 চনত ভাৰতী এই তিনটা ৰিচাৰ্চ ষ্টেচন আছে তাৰে দক্ষিণ গংগোত্ৰীটো বৰ্তমান অপাৰেচনেল হৈ থকা নাই সো মৈত্ৰী আৰু ভাৰতী এই দুটাহে বৰ্তমান অপাৰেচনেল হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 65ত কৈছে যে কেমিকেল এলিমেন্টৰ যিখন পিৰিয়ডিক টেবল সেইখন কোনে ফৰ্মুলেট কৰিছিল সো সেইখন ফৰ্মুলেট প্ৰথমবাৰৰ বাবে সাইন্টিফিক ৱেইট কৰিছিল মেণ্ডেলিভে সো ডিমিত্ৰি মেণ্ডেলিভ তেওঁ আছিল এগৰাকী ৰাছিয়ান এগৰাকী সাইন্টিষ্ট সো ফাৰ্ষ্ট একচেপ্টেড পিৰিয়ডিক টেবলখন 1869ত ডিমিত্ৰি মেণ্ডেলিভে কৰা হৈছিল প্ৰিপেয়াৰ কৰিছিল আৰু এখন মেণ্ডেলিভ পিৰিয়ডিক টেবল বুলিও কোৱা হয় সো টোটেল ইয়াত কেটা এলিমেন্ট আছে যদি খুদে তেতিয়ালে 118টা এলিমেন্ট আছে আৰু সেই 118টা এলিমেন্টৰে নেচাৰেল যদি খুদে তেতিয়ালে এটো 94টা আৰু 24টা হৈছে আৰ্টিফিশিয়াল এলিমেন্ট সো ইয়াত পলিও ভ্যাকচিন কোনে ডেভেলপ কৰা খুদিছে সো এটো শুদ্ধ উত্তৰটো হ'ব অপচন সি ত উল্লেখিত জোনাছ সাল্ক তেওঁ হৈছে এগৰাকী আমেৰিকান ফিজিচিষ্ট তেওঁ প্ৰথম পলিও ভ্যাকচিন ডেভেলপ কৰিছিল বাকি যিকিটা অপচন আছে আলেকজাণ্ডাৰ ফ্লেমিং সকলোৱে জানো আমি পেনিচিলিনৰ উদ্ভাৱক হিচাপে এডৱাৰ্ড জেনাৰ তেওঁ প্ৰথম ভ্যাকচিন সো সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম ভ্যাকচিন তেওঁ আৱিষ্কাৰ কৰিছিল স্মল পক্সৰ ভ্যাকচিন 1796 চনতে তেওঁ আৱিষ্কাৰ কৰিছিল আৰু তেওঁ ফাউণ্ডাৰ অফ ভ্যাকচিনলজি বুলি কোৱা হয় আৰু হাৱাৰ্ড ফ্লোৰি তেওঁ আলেকজাণ্ডাৰ ফ্লেমিঙৰ এগৰাকী সহযোগী আছিল আৰু পেনিচিলিন ডিস্কভাৰ কৰাৰ বাবে আলেকজাণ্ডাৰ ফ্লেমিং হাৱাৰ্ড ফ্লোৰি আৰু তেওঁলোকৰ আনগৰাকী সতীৰ্থই তিনিগৰাকীয়ে নোবেল বঁটাৰ সন্মান লাভ কৰিছিল সো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি জোনাছ সাল্ক কুৱেশ্যন নম্বৰ 67ত কৈছে যে হিউমেন বডিৰ আটাইতকৈ লাৰ্জেষ্ট অৰ্গেনটো কি সো হিউমেন বডিৰ লাৰ্জেষ্ট এক্সটাৰ্নেল অৰ্গেনটো হৈছে স্কিন ইয়াত অপচন এটো শুদ্ধ হ'ব যদি ইন্টাৰনেল বুলি ক'লে হেতেন তেতিয়ালে শুদ্ধ উত্তৰটো হ'ল তেন লিভাৰ সো স্কিনটো হৈছে সমগ্ৰ দেহৰ প্ৰায় 16% বডি মাছ স্কিনটোৱে কভাৰ কৰি থাকে আৰু ইন্টাৰনেল অৰ্গেনৰ ক্ষেত্ৰত লিভাৰটো আটাইতকৈ ডাঙৰ তাৰ পিছতে আছে কমে ব্ৰেইন আৰু ফাইনালি থাৰ্ড পজিশনত আছে লাংস তাৰ পিছত ৰাফেল জেটৰ কথা সুধিছে ইয়াত ৰাফেল জেটটো কোনে মেনুফেকচাৰ কৰে সুধিছে ৰাফেল জেট ক্ৰয়ৰ সংক্ৰান্তীয় বিতৰ্ক এটা বিগত কিছুদিন ধৰি খুব ব্যাপক ৰূপত চলিছিল সো এই ৰাফেল জেটটোক দছাল্ট ৰাফেল বুলি কোৱা হয় দছাল্ট এভিয়েশ্যন নামৰ সংস্থাটোৱে এটো এই ৰাফেল জেটটো প্ৰিপেয়াৰ কৰিছে আৰু ভাৰতবৰ্ষই 36খন ৰাফেল জেট ক্ৰয়ৰ এটা ডিল এই দছাল্ট এভিয়েশ্যনৰ লগত কৰিছিল তাৰ পিছত কুৱেশ্যন নম্বৰ 69ত কৈছে যে 2006 চনত আৱিষ্কৃত হোৱা এটা প্লেনেটৰ এটা মিনি প্লেনেট এটো এগৰাকী ভাৰতবৰ্ষৰ সংগীত জগতৰ বিখ্যাত ব্যক্তিৰ নামেৰে তাক নামকৰণ কৰা হৈছিল তেওঁ কোন হয় সো তেওঁ হৈছে পণ্ডিত যশৰাজৰ নামেৰে 2006 চনত ইন্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নে তেওঁৰ নামেৰে এটা মিনি প্লেনেট বা মিনি প্লেনেট নামকৰণ কৰিছিল এই পণ্ডিত যশৰাজ এগৰাকী খুব বিখ্যাত ভোকেলিষ্ট হয় আৰু তেওঁ কোনটো ঘৰানাৰ পৰা বিলং কৰে যদি কোনে তেতিয়া তেওঁ মেৱাতি ঘৰানাৰ পৰা বিলং কৰে তাৰ পিছত প্ৰটিন ৰিভলিউচন ভাৰতবৰ্ষৰ এগ্ৰিকালচাৰত এটো কি সাপ্লিমেন্টাৰী প্ৰটিন কোৰ পৰা এক্সট্ৰেক্ট কৰাৰ প্ল্যান কৰিছে সুধিছে সো প্ৰটিন ৰিভলিউচনটো এটো নৰেন্দ্ৰ মোদী আৰু অৰুণ জেটলি সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ তেওঁলোকৰ এটা কনসেপ্ট আছিল আৰু গ্ৰীণ ৰিভলিউচন যি পূৰ্বতে হৈছিল সেই গ্ৰীণ ৰিভলিউচনক আৰু বেছি টেকনলজিক্যালি এক্টিভ কৰি যাতে তাৰ ফ্ৰুইটফুল কৰিব পাৰি সো সেই ইঞ্জিনিয়াৰ্ড এটো এটা টেকনলজি ড্ৰিভেন সেকেন্ড গ্ৰীণ ৰিভলিউচনৰ প্ৰস্তাৱ কৰা হৈছিল প্ৰটিন ৰিভলিউচনৰ নামেৰে সো আমি কোনো সোৰ্সতে এক্স্যাক্টলি সাপ্লিমেন্টাৰী প্ৰটিন এগিৰা ভিতৰত কোৰ পৰা এক্সট্ৰেক্ট কৰা নাপালো সো এনসাৰ কিলো আমি অপেক্ষা কৰিব লাগিব কিন্তু যেহেতু এটো সেকেন্ড গ্ৰীণ ৰিভলিউচনৰ এটা অংশ বুলি বিবেচনা কৰা হৈছে আৰু অৰিজিনালি গ্ৰীণ ৰিভলিউচনৰ ক্ৰপ সমূহ আছিল কমে হুইট ৰাইচ জোৱাৰ বাজৰা আৰু মেইজ সো হয়তো হুইটটোৱে শুদ্ধ হ'ব পাৰে কিন্তু আমি যেহেতু কোনো উৎসতে পোনপটীয়াভাৱে প্ৰশ্নটো উত্তৰ নাপালো গতিকে আমি অফিচিয়েল এনসাৰ কিলো অপেক্ষা কৰিব লাগিব তাৰ পিছত ইয়াত হাইড্ৰক্সি ক্লোৰোকুইনৰ কথা সুধিছে এটো কি হিচাপে ব্যৱহাৰ কৰা হয় হাইড্ৰক্সি ক্লোৰোকুইন এটো এন্টি মেলেৰিয়েল ড্ৰাগ হয় আৰু ৰিসেন্টলি কোভিড-19 ৰ পৰা মুক্ত হোৱাৰ এটা উপশম ঘটাৰ এটা দৰৱ হিচাপে এটো ব্যৱহাৰ কৰিব পাৰে বুলি কিছু সংখ্যক বিজ্ঞানীয়ে মত পোষণ কৰিছিল যদি পৰৱৰ্তী সময়ত সেই দাবীটো অমূলক বুলি বিবেচনা হৈছিল সো বেসিক্যালি হাইড্ৰক্সি ক্লোৰোকুইন এটো এন্টি মেলেৰিয়েল ড্ৰাগ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় কেমিক্যাল ফৰ্মুলাটো যদি কোনোবাই সোধে তেতিয়াহলে এটো হ'ব কমে C18H26 ClN3O এটো হৈছে হাইড্ৰক্সি ক্লোৰোকুইনৰ কেমিক্যাল ফৰ্মুলা
তাৰপিছত লংগেষ্ট ৰেঞ্জ থকা মিছাইলটো এইকেইটাৰ ভিতৰত কি সুধিছে সো ইয়াৰ ভিতৰত অগ্নি সিৰিজটো হৈছে লংগেষ্ট ৰেঞ্জ মিছাইল পৃথিৱীৰ মিছাইল ৰেঞ্জটো খুব কম 40 ৰ পৰা 150 ৰ ভিতৰত ব্ৰাহ্মছৰ ক্ষেত্ৰত এটো হৈছে প্ৰায় 1500 কিলোমিটাৰ এক্সপেক্টেড হৈছে ইয়াৰ তাৰপিছত আকাশৰ ক্ষেত্ৰত ই 27 ৰ পৰা 30 কিলোমিটাৰ হে দিব পাৰে কিন্তু অগ্নি 2 যি আছিল অগ্নি 2 এ প্ৰায় 2000 ৰ পৰা 3500 ৰেঞ্জলৈ ই লক্ষ্য স্থিৰ কৰিছিল বৰ্তমান অগ্নি সিৰিজৰ লেটেষ্ট যেটো আছে হেতু হৈছে অগ্নি 5 সো অগ্নি 5 ৰ ৰেঞ্জটো হৈছে অগ্নি 5 ৰ ৰেঞ্জটো পায় 5000 ৰ পৰা 8000 আৰু অগ্নি 6 টো বৰ্তমান ট্ৰাই কৰি থকা হৈছে ফৰ্মুলেট কৰিবৰ কাৰণে হেতু 11 ৰ পৰা 12000 কিলোমিটাৰ তাৰ দৈৰ্ঘ্য হ'ব নেক্সট কোৱেশ্চন নম্বৰ 73 টু চাও ইয়াত কৈছে কাৰ্বন ক্ৰেডিট এই কাৰ্বন ক্ৰেডিটটো অৰিজিনেটিং যেটো কনসেপ্ট সেই কনসেপ্টটো কোনটো প্ৰটোকলৰ পৰা লোৱা হৈছিল কৰিছে সো কিয়োটো প্ৰটোকলত এই কাৰ্বন ক্ৰেডিটৰ ধাৰণাটো আছিল আৰু কিয়োটো প্ৰটোকলক ৰিসেন্টলি পেৰিছ এগ্ৰিমেন্ট যি হৈছে হেতু ৰিপ্লেস কৰিছিল সো কাৰ্বন ক্ৰেডিট মানে হৈছে 1 টন কাৰ্বন ডাই অক্সাইড এমিশন সো যিসমূহ ডেভেলপ কান্ট্ৰি তেওঁলোকে 1 টন কাৰ্বন ডাই অক্সাইড এমিশন তেওঁলোকে ডেভেলপিং কান্ট্ৰি সমূহত ফান্ড কৰি তাত হোৱা এমিশন ৰিডাকশনটো তেওঁলোকে নিজৰ বিল দাবী কৰিব পৰা ধৰণৰ এটা কনসেপ্ট কাৰ্বন ক্ৰেডিটটো আৰম্ভ হৈছিল সো এটো অৰিজিন যেটো প্ৰটোকল হেতু হৈছে কিয়োটো প্ৰটোকল আৰু বৰ্তমান পেৰিছ এগ্ৰিমেন্টটো এটো কন্টিনিউ হৈ আছে তাৰপিছত 74ত কৈছে যে সোমেটিক সেল নিউক্লিয়াৰ ট্ৰান্সফাৰ টেকনলজি এই টেকনলজিটোৰ এপ্লিকেশন কি হয় এটো এপ্লাই কৰি কি কৰিব পাৰি সুধিছে সো এনিমেল ক্লোনিংৰ ক্ষেত্ৰত এই সোমেটিক সেল নিউক্লিয়াৰ ট্ৰান্সফাৰ টেকনলজিটো ব্যৱহাৰ কৰিব পাৰি সো এই যেটো টেকনলজি এই টেকনলজিৰে প্ৰথম যেটো এনিমেল ক্লোন কৰা হৈছিল 1996 চনত হেতু হৈছে ডলি নামৰ এটা শিপ সো এই ডলিডা শিপ হৈছে প্ৰথম ক্লোনড এনিমেল সমগ্ৰ বিশ্বৰ ভিতৰত তাৰপিছত ৰাজ্যসভা ৰিলেটেড কোনটো ষ্টেটমেন্ট শুদ্ধ নহয় সুধিছে ইয়াত ৰাজ্যসভা পাৰ্মানেন্ট বডি বুলি কৈছে এটো শুদ্ধ হয় ৰাজ্যসভা কাহানিও কমপ্লিটলি ডিজলভ নহয় আনলাইক লোকসভা তাৰপিছত 1952 চনৰ 3 এপ্ৰিলত এটো ডিউলি কনস্টিটিউট কৰা হৈছিল বুলি কৈছে এটো শুদ্ধ হয় তাৰপিছত 12 গৰাকী মেম্বাৰ প্ৰেসিডেন্টে নমিনেট কৰে বুলি কৈছে এটো শুদ্ধ সো টোটাল যি মেম্বাৰ কাউন্ট হেতু বৰ্তমান আছে 245 তাৰে 12 গৰাকী নমিনেটেড 233 গৰাকী নিৰ্বাচিত আৰু ম্যাক্সিমাম যদি কিমান ষ্ট্ৰেংথ আছে হতে 250 গৰাকী আৰু ইয়াত যেটো লাষ্ট ষ্টেটমেন্টত কৈছে যে 1/3 মেম্বাৰ প্ৰত্যেক বছৰ ৰিটায়াৰ হয় আসলতে প্ৰত্যেক বছৰে নহয় এভৰি 2 year ৰিটায়াৰ হয় তেওঁলোকে প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে 1/3 সদস্য ৰিটায়াৰ হয় সো কাৰেক্ট আনসাৰ হ'ব অপচন ডি তাৰপিছত ইয়াত 76ত কৈছে যে সুপ্ৰিম কোৰ্টে ৰাইট টু ফ্ৰী এডুকেশ্যন এটো কোনটো ফান্ডামেন্টাল ৰাইটছৰ এটা অংশ ৰূপে বিবেচনা কৰিছে ৰাইট টু লাইফ হ'ব কিয়নো ৰাইট টু ফ্ৰী এডুকেশ্যন এটো 21(8) ইন্ট্ৰোডিউস কৰা হৈছে সো 21(8) এটো ইন্ট্ৰোডিউস কৰিছে কোনটো এমেন্ডমেন্টৰ জৰিয়তে 86th এমেন্ডমেন্টৰ জৰিয়তে কনস্টিটিউশনাল 86th এমেন্ডমেন্ট 2002 ৰ জৰিয়তে ইন্ট্ৰোডিউস কৰা হৈছে আৰু ৰাইট টু এডুকেশ্যন এক্টখনো ইন্ট্ৰোডিউস কৰিছিল যিখন 2010 চনৰ এপ্ৰিল 1 তাৰিখৰ পৰা কমপ্লিটলি ফোৰ্স হৈছিল সো ৰাইট টু লাইফ আমাৰ বিচনাত শুদ্ধ উত্তৰ হ'ব লাগে নেক্সট কোৱেশ্চন নম্বৰ 77 আমি চাও ইয়াত কৈছে যে কোনখন দেশৰ ফেডাৰেল সিস্টেমটোৰ ওপৰত বেছ কৰি ভাৰতবৰ্ষৰ ফেডাৰেল ষ্ট্ৰাকচাৰটো গঠিত হৈছে সো যেটো ফেডাৰেল সিস্টেম অফ ইন্ডিয়া হেতু ভাৰতবৰ্ষই কাৰ পৰা ধাৰ কৰিছে কানাডাৰ পৰা সো এই ফেডাৰেল সিস্টেম উইথ এ ষ্ট্ৰং সেন্টাৰ হেতু হৈছে মটোটো আৰু হেতু কানাডাৰ পৰা ধাৰ কৰা হৈছে তাৰপিছত ফান্ডামেন্টাল ৰাইটছৰ লগত জড়িত কোনটো ষ্টেটমেন্ট ইয়াৰ শুদ্ধ সুধিছে প্ৰথমটোত কৈছে যে দে কেনট বি সাসপেন্ডেড এটো শুদ্ধ নহয় কিয়নো ডিউৰিং ইমাৰ্জেন্সি ইট ক্যান বি সাসপেন্ডেড আৰু এই সংক্ৰান্তত দুটা আৰ্টিকলো আছে হেগিটা হৈছে কমে আৰ্টিকল 358 আৰু আৰ্টিকল 359 তাৰপিছত ইয়াত কৈছে দে মে বি সাসপেন্ডেড ডিউৰিং ইমাৰ্জেন্সি এটো শুদ্ধ হয় তাৰপিছত দে মে বি সাসপেন্ডেড বাই এন অৰ্ডাৰ অফ প্ৰাইম মিনিষ্টাৰ সো এটো শুদ্ধ নহয় আৰু দে মে বি সাসপেন্ডেড অন দা উইল অফ দা প্ৰেসিডেন্ট এটো শুদ্ধ নহয় সো অপচন বি টো আমাৰ বিবেচনাত শুদ্ধ হ'ব লাগে তাৰপিছত ইয়াত কৈছে যে ফেক্টৰী বা মাইনত কাম কৰিবৰ বাবে মিনিমাম পাৰমিসিবল এজ টু কি সো এটো শুদ্ধ উত্তৰটো হ'ব 14 বছৰ এই সংক্ৰান্তত এটা আৰ্টিকল আছে সেই আৰ্টিকলটো হৈছে আৰ্টিকল 24 সো আৰ্টিকল 24 এ 14 বছৰৰ তলৰ শিশুক ফেক্টৰী মাইন বা এনেকুৱা হাজাৰডাস এষ্টাব্লিশমেন্টত কাম কৰাৰ পৰা তেওঁলোকক বিৰত ৰাখিছে সো আৰ্টিকল 23 আৰু আৰ্টিকল 24 এ একেলগে ফান্ডামেন্টাল ৰাইটছৰ যেটো ৰাইট এগেইনষ্ট এক্সপ্লয়টেশন হেতু কনস্টিটিউট কৰিছে আৰ্টিকল 23 ৰ কথা যদি কোৱা তেতিয়ালে হেতু হৈছে প্ৰহিবিশন অফ ট্ৰাফিক ইন হিউম্যান বিং এণ্ড ফোৰ্স লেবাৰ আৰু আৰ্টিকল 24 টো হৈছে প্ৰহিবিশন অফ এমপ্লয়মেন্ট অফ চিলড্ৰেন ইন ফেক্টৰী এটসেট্ৰা তাৰপিছত কোৱেশ্চন নম্বৰ 80 ত কৈছে যে পাৰ্লিয়ামেন্টৰ দুখন সেশনৰ মাজত ম্যাক্সিমাম গ্যাপটো কিমান হ'ব পাৰে সো এটো শুদ্ধ উত্তৰটো হৈছে 6 মান্থস সো এই 6 মান্থস টাইম ফ্ৰেমটো আৰ্টিকল 85 ত ডিফাইন কৰা আছে সো সেই অনুসৰি এটা ইয়াৰত মিনিমাম দুটা সেশন হ'ব লাগে সো শুদ্ধ উত্তৰটো হ'ব ইয়াত 6 মান্থস নেক্সট কোৱেশ্চন নম্বৰ 81 টো চাও এখানে পলিটিৰ প্ৰশ্ন আমি ডিসকাস কৰি আছো সো ইয়াত কৈছে যে পঞ্চায়তী ৰাজ ফাৰ্স্ট ইন্ট্ৰোডিউস কোড কৰা হৈছিল কোনখন ৰাজ্যত শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান
ইন দ্য ইয়েৰ 1959 ৰাজস্থানৰ নগৌৰ ডিষ্ট্ৰিক্টত প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ছিষ্টেমৰ দৰে এটা ছিষ্টেম ইণ্ট্ৰডিউচ কৰা হৈছিল আৰু এই পঞ্চায়তী ৰাজ ছিষ্টেমটো কনষ্টিটিউচনেল মৰ্যাদা 1992 চনত প্ৰদান কৰা হৈছিল থ্ৰু হুইচ এমেণ্ডমেণ্ট 73rd এমেণ্ডমেণ্টৰ জৰিয়তে ইয়াক মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু এই পঞ্চায়তী ৰাজ ছিষ্টেমটোৰ লগত জড়িত কেইবাখন কমিটিৰ বিষয়ে সুধিব পাৰে কেতিয়াবা সেইখন হৈছে ক্ৰমে বলৱন্ত ৰায় মেহতা কমিটি 1957 চনত গঠন কৰা হৈছিল অশোক মেহতা কমিটি 1978 চনত আৰু ডক্টৰ LM সিংভি কমিটি 1986 চনত তাৰপিছত ইয়াত কৈছে যে হাইকোৰ্টৰ কোনটো হাইকোৰ্টে ৰিসেন্টলি এটা ৰুলিং দিছে যে ভাৰতবৰ্ষত কোনো নেশ্যনেল লেংগুৱেজ নাই হিন্দী যে ভাৰতবৰ্ষৰ নেশ্যনেল লেংগুৱেজ নহয় সেই ৰুলিংটো ৰিসেন্টলি গুজৰাট হাইকোৰ্টে প্ৰদান কৰিছিল সো অপচন সি টো শুদ্ধ হ'ব ইয়াত তাৰপিছত এক্স অফিচিয়েল চেয়াৰমেন ভাইচ প্ৰেসিডেন্ট কোনটো সদনৰ হয় সুধিছে সো ইয়াত বিত যেটো অপচন আছে ৰাজ্যসভাৰ ভাইচ প্ৰেসিডেন্ট এক্স অফিচিয়েল চেয়াৰমেন হয় তাৰপিছত 0 আৱাৰৰ সময়ত কি কৰা হয় সুধিছে সো 0 আৱাৰৰ সময়ত ইয়াত matters of utmost importance are raised option B to শুদ্ধ হ'ব so 0 hour concept to কেতিয়াৰ পৰা আমাৰ ইন্ডিয়ান পাৰ্লিমেন্টাৰী সিস্টেমত চলি আছে 1962 চনৰ পৰা এটো চলি আছে আৰু 0 hour সময়ত এমপি সকল ইতিমধ্যে কৈছে আৰ্জেন্ট পাব্লিক ইম্পৰ্টেন্ট ইস্যুবোৰ তেওঁলোকে ৰেইজ কৰিব পাৰে আৰু এই সময়টো 12 বজাৰ পৰা আৰম্ভ হয় কাৰণে ইয়াৰ টাইমিংটো 0 hour বুলি কোৱা হয় আৰু লগতে এই সময়টো কোন দুটা টাইমিং গ্যাপ মাজত হয় কুৱেশ্যন আৱাৰ আৰু ৰেগুলাৰ বিজনেছ প্ৰসিডিংছৰ মাজৰ সময়খিনি 0 hour হয় বুলি কনষ্টিটিউচনেল পাৰ্লিয়ামেন্টাৰী সিস্টেমত ব্যৱস্থা আছে তাৰপিছত 85ত কৈছে যে পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন এই কনসেপ্টটো কোনখন দেশত অৰিজিনেট হৈছিল সো শুদ্ধ উত্তৰটো হ'ব USA মাৰ্কিন যুক্তৰাষ্ট্ৰত এই PIL কনসেপ্টটো মিড 1980ত আৰম্ভ হৈছিল আৰু এই যেটো ফ্ৰেজ PIL পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন এটো কইন কৰিছিল এগৰাকী আমেৰিকান যাৰ নাম আছিল আব্ৰাহাম চায়েছ তাৰপিছত সিকিম হাৰিয়ানা অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড এই ৰাজ্যকেইখনৰ কাৰেক্ট ক্ৰনলজিক্যাল অৰ্ডাৰটো সুধিছে ইন টাৰ্মছ অফ देयर ফৰ্মেশন সো নাগালেণ্ড হৈছে অসমৰ পৰা ফাটি যোৱা উত্তৰ পূবৰ প্ৰথমখন ৰাজ্য 1963 চনত হৈখন হৈছিল তাৰপিছত হাৰিয়ানা 1966 চনত হৈছিল তাৰপিছত সিকিম 1975 চনত 35th আৰু 36th এমেণ্ডমেণ্টৰ জৰিয়তে জয়েন হৈছিল ভাৰতবৰ্ষৰ লগত আৰু অৰুণাচল প্ৰদেশ ৰিসেন্টলি 1987ত নেফাৰ পৰা অৰুণাচল প্ৰদেশ ৰূপে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল সো কাৰেক্ট সিকোয়েন্সটো কি হ'ব তেতিয়া হলে যে নাগালেণ্ড হাৰিয়ানা সিকিম এণ্ড অৰুণাচল প্ৰদেশ অপচন ডি টো শুদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 87ত কৈছে যে অজন্তা আৰু ইলোৰা কেভৰ যিসমূহ পেইন্টিং সেইসমূহ কোনটো ডাইনেষ্টিৰ আৰ্ট কনসেপ্ট সমূহৰ ইন্ডিকেটিভ হয় সুধিছে সো এটো চালুক্যৰ ৰাষ্ট্ৰকূট দুইটাৰে লগত আমি কানেক্ট কৰিব পাৰো আমাৰ বিবেচনাত চালুক্য হয়তো হ'ব পাৰে ম্যাক্সিমাম সাইটতো চালুক্য উল্লেখ আছে কিন্তু দুইটা ৰাষ্ট্ৰকূট বুলি কৈছে সো অফিচিয়েল আনসাৰ গিলা অপেক্ষা কৰাটো উচিত হ'ব তাৰপিছত ইয়াত কৈছে যে কোনটো ক্লাসিক্যাল ডান্স ফৰ্মে এখন অৰিজিনেটিং ভিলেজৰ নামৰ পৰা তাৰ নাম লৈছে সো শুদ্ধ উত্তৰটো ইয়াত হ'ব কুচিপুড়ি অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ ডিস্ট্ৰিক্টত এই কুচিপুড়ি ডান্স ফৰ্মটো অৰিজিনেট হৈছে সো অপচন এ টো শুদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 89 চাও ইয়াত কৈছে যে কোনটো ফেষ্টিভেলত বোট ৰেচ বা নাও খেল এটা স্পেসিফিক ফিচাৰ হয় সো ওনাম ফেষ্টিভেলটো যেটো কেৰালাত সেলিব্ৰেট কৰে হেতুৰ এটা স্পেসিফিক ফিচাৰ হয় এই বোট ৰেচ এই কেৰালাত অনুষ্ঠিত ওনাম ফেষ্টিভেলটো কাৰ প্ৰতি ডেডিকেটেড এটা ফেষ্টিভেল হয় এটো মহাবলীৰ প্ৰতি ডেডিকেটেড এটা ফেষ্টিভেল হয় আৰু এই সংক্ৰান্তত কেৰালাৰ পুন্নামাদাল একত যেটো নেহেৰু ট্ৰফি বোট ৰেচ অনুষ্ঠিত হয় এটো খুব বিখ্যাত আৰু এই সংক্ৰান্তটো পূৰ্বতে প্ৰশ্ন আহিছে তাৰপিছত সত্যমেৱ জয়তে এটো কোনখন উপনিষদৰ পৰা এটো ধাৰ কৰা হৈছে সুধিছে সত্যমেৱ জয়তে এটো ভাৰতবৰ্ষৰ যি ৰাষ্ট্ৰীয় প্ৰতীক হে এমব্লেমটোৰ তলত ইনস্ক্ৰাইব কৰা আছে এটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে তাৰপিছত সপ্তকাণ্ড ৰামায়ণ কোনে সপ্তকাণ্ড ৰামায়ণ হিচাপে বাল্মীকি ৰামায়ণ অসমীয়ালৈ প্ৰথম অনুবাদ কৰিছিল সুধিছে সো তেওঁ হৈছে মাধৱ কন্দলী শংকৰদেৱে অপ্ৰমাদী কবি ৰূপে অভিহিত কৰিছিল আৰু যদিও সপ্তকাণ্ড ৰামায়ণ নাম হৈছে কিন্তু দুটা কাণ্ড ইয়াৰ পৰা মিছিং আছিল পৰৱৰ্তী সময়ত শংকৰদেৱে উত্তৰকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড ৰচনা কৰি এই সপ্তকাণ্ড ৰামায়ণ সম্পূৰ্ণ কৰিছিল তাৰপিছত দা গোল্ডেন ট্ৰেসেল নামেৰে এখন পোয়েট্ৰি কালেকশন কোন গৰাকী পয়েটে লিখিছিল সুধিছে সো সৰোজিনী নাইডুৰ পয়েম কালেকশনখনৰ নাম আছিল গোল্ডেন ট্ৰেসেল যিখন তেওঁ খুব কম বয়সত ৰচনা কৰিছিল তাৰপিছত কুৱেশ্যন নম্বৰ 93 ত কৈছে যে খালসা পন্থ ইয়াৰ ফাউণ্ডাৰ কোন গৰাকী শিখ গুৰুৱে খালসা পন্থৰ ফাউণ্ড কৰিছিল সো গুৰু গোবিন্দ সিংহে খালসা পন্থটো ফাউণ্ড কৰিছিল সো ঔৰংজেবৰ হাতত গুৰু তেগ বাহাদুৰ এই গুৰু গোবিন্দ সিংৰ পিতৃ আছিল গুৰু তেগ বাহাদুৰ সো গুৰু তেগ বাহাদুৰক ঔৰংজেবে এক্সিকিউট কৰিছিল আৰু তাৰ
প্ৰতিশোধ ল'বৰ বাবে গুৰু গোবিন্দ সিঙে খালসাসকলক ৱাৰিয়াৰ শিখ হিচাপে এটা নতুন পন্থা তেওঁলোকে ডেভেলপ কৰিছিল আৰু এই শিখ ট্ৰেডিশ্যনৰ এটা খুব ইণ্টাৰেষ্টিং পইণ্ট আছিল এই খালসা পন্থ ফৰ্মেশ্যন তাৰপিছত বাৰে চহৰীয়া ভাওনা কোনখন ঠাইত চেলিব্ৰেট কৰা হয় সুধিছে চ' বাৰে চহৰীয়া ভাওনা শোণিতপুৰৰ জামুগুৰি হাটত চেলিব্ৰেট কৰা হয় চ' প্ৰায় 200 বছৰীয়া এই ট্ৰেডিশ্যনটো চলি আহিছে জামুগুৰি হাটত নেক্সট কুৱেশ্যন নম্বৰ 95ত কৈছে যে আছামিজ মোবাইল থিয়েটাৰ অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃপুৰুষ কোন চ' অচ্যুত লহকৰক অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃপুৰুষ বুলি কোৱা হয় চ' তেওঁ 1963 চনত পাঠশালাত নটৰাজ থিয়েটাৰ গঠন কৰিছিল আৰু প্ৰায় 40 বছৰ সেই নটৰাজ থিয়েটাৰৰ লগত তেওঁ জড়িত হৈ আছিল আৰু যদি প্ৰথম মোবাইল থিয়েটাৰ অসমৰ কি বুলি সোধা হয় তেতিয়াহ'লে সেইখন হ'ব কহিনুৰ অপেৰা এই কহিনুৰ অপেৰাখন 1930ৰ দশকতে নটাচাৰ্য ব্ৰজনাথ শৰ্মাই গঠন কৰিছিল তাৰপিছত কুৱেশ্যন নম্বৰ 96ত কৈছে যে টি গাৰ্ডেন কমিউনিটিৰ নৃত্যটোৰ নাম কি এইকেইটাৰ ভিতৰত চ' ইয়াত অপশ্যন চিত যিটো উল্লেখ আছে কৰম ডেন্স সেইটো টি গাৰ্ডেন কমিউনিটিৰ লগত জড়িত ইয়াত হাচা কেকন ডেন্সটোৰ কথা কৈছে এইটো কাৰ্বিসকলৰ এটা পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল হয় ফাৰকান্তি ডেন্সটো এইটো ৰাভাসকলৰ তেওঁলোকৰ খুব এটা ফিউনাৰেল বা ডেথ চেৰেমনিৰ সময়ত পৰিৱেশন কৰা শোকজনক নৃত্য আৰু চাও ডেন্সটো এইটো উত্তৰ ভাৰতৰ বহুখিনি প্ৰান্তত এইটো প্ৰচলিত আছে নেক্সট কুৱেশ্যনটো আমি চাওঁ এইটো হৈছে কুৱেশ্যন নম্বৰ 97 চ' 97ত কৈছে যে থুগলাক নামৰ কোনখন মেগাজিনৰ 50th এনিভাৰ্চাৰীত ৰিচেণ্টলি ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰে পাৰ্টিচিপেট কৰিছিল চ' থুগলাক মেগাজিনখন এখন হৈছে এখন তামিল মেগাজিন অপশ্যন ডিটো শুদ্ধ হ'ব চ' 2020 চনৰ জানুৱাৰী মাহত নৰেন্দ্ৰ মোদীয়ে এই চেন্নাইত অনুষ্ঠিত এই মেগাজিনখনৰ 50th এনিভাৰ্চাৰী চেলিব্ৰেশ্যনত ভাগ লৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 98 ইয়াত কৈছে যে নেশ্যনেল গাৰ্ল চাইল্ড ডে কোন তাৰিখে চেলিব্ৰেট কৰা হয় চ' জানুৱাৰী মাহৰ 24 তাৰিখে নেশ্যনেল গাৰ্ল চাইল্ড ডে চেলিব্ৰেট কৰা হয় আৰু এইটো কোনে চেলিব্ৰেট কৰে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 2008 চনৰ পৰা এই দিনটো চেলিব্ৰেট কৰি আহিছে তাৰপিছত কুৱেশ্যন নম্বৰ 99ত কৈছে যে 2019 চনৰ অক্সফৰ্ড হিন্দী ৱৰ্ড কি হয় এই অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে প্ৰত্যেক বছৰে এটা হিন্দী ৱৰ্ড অফ দ্য ইয়েৰ তেওঁলোকে ফৰ্ম কৰে চ' 2019 চনৰ ৱৰ্ডটো হৈছে সংবিধান 2020 চনৰ যিটো ৱৰ্ড সেইটো হৈছে আত্মনিৰ্ভৰতা চেল্ফ ৰিলায়েন্স আৰু 2021 চনৰ এতিয়ালৈকে এনাউন্স হোৱা নাই কিন্তু আন এখন বিখ্যাত যিখন অভিধান সেইখন হৈছে মেৰিয়াম ৱেবষ্টাৰ চ' তেওঁলোকে ইতিমধ্যে 2021 চনৰ ৱৰ্ড অফ দ্য ইয়েৰটো কৈছে সেইটো হৈছে ভেকচিন এখন হৈছে মেৰিয়াম ৱেবষ্টাৰ 2021 চনৰ ৱৰ্ড অফ দ্য ইয়েৰ আৰু ফাইনেলি আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন এইটো কৈছে যে ইউনেস্কোই ৰিচেণ্টলি ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে কোনখন চিটিক ফৰ্মেলি ডিক্লেয়াৰ কৰিছে চ' সেইখন হৈছে জয়পুৰ চ' জয়পুৰ পিংক চিটি এই জয়পুৰখন ৰিচেণ্টলি ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে ডিক্লেয়াৰ কৰিছে আৰু বৰ্তমান ভাৰতবৰ্ষত কেইটা ৱৰ্ল্ড হেৰিটেজ চাইট আছে যদি সোধে তেতিয়াহ'লে 40টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে আৰু গুজৰাটত অৱস্থিত যি ধোলাভিৰা হাৰাপ্পান চাইট সেই ধোলাভিৰা এই 40 সংখ্যক এণ্ট্ৰি in the coveted list of 40th World Heritage Site. So ইমানৰ জৰিয়তে আজি আমি ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছো শেষলৈকে চবকে ধন্যবাদ জনাইছো যদি কিবা ভুল হৈ গৈছে আপোনালোকে কমেন্ট বক্সত জনাব আৰু চাই থাকিবলৈ নাপাহৰিব ই কহিবাত ধন্যবাদ শুভৰাত্ৰি